মাতটো শুনিছেন নাই চোৱাচোন আহিছে নে মাতটো আৰু হেৰি নমস্কাৰ আজি মই দুটামান এটা বিশেষ বিষয়লৈ আসলতে মই আহিছোঁ আপোনালোকৰ মাজলৈ মই কালি কৈছিলোৱে যে ভাসানীয়ে কি কৈছিল যে অসম আমাৰ পশ্চিমবংগ আমাৰ ত্ৰিপুৰাও আমাৰ আৰু এইখিনি ভাৰতৰ ভূমিৰ পৰা তাত পূৰ্ববংগৰ বা যি নহওক তেওঁলোকৰ দেশখনত অন্তৰ্ভুক্ত নকৰালৈকে তেওঁলোকৰ স্বাধীন বাংলাদেশৰ তাৰ যিটো সপোন আছিল বা তাৰ সেইটো বা সংগ্ৰাম সেইটো কেতিয়াও সফল নহয় এইটো ক'ত কৈছিল মানুহে ভাবিব যে এইবোৰ এটা কোটা প্ৰচাৰ কিন্তু সেই কথাটোলৈ যোৱাৰ তাৰপিছত মই এটা কথা কৈছিলোঁ যে পমুৱা মুছলমানসকলৰ শত্ৰু কোন এতিয়া ইয়াৰ আগৰ যিটো মই লাইভ আহিছিলোঁ তাত মই যিসকলে মোক কেইটামান দিন ধৰি বহুত অশালীন ভাষাৰে যিসকলে মোক ট্ৰল কৰিলে বা অশালীন ভাষাৰে নহ'লেও যি কিছুমানে ভালকৈও কৈছে ভাল ভাষাৰেও কৈছে যিসকলে মোৰ সেই এটা কবিতা আলম লৈ যিটোত মই কাৰো নাম দিয়া নাছিলোঁ তে নিজে গাত পাতি লৈ তেওঁলোকে যিটো মোক আক্ৰমণ কৰিলে এইটো আক্ৰমণ নতুন নহয় আসলতে মই বহুত মানে বছৰ ধৰি এই আক্ৰমণ মোৰ চলি আছে তাৰে কিছুমান মই ইতিমধ্যে মোৰ লগত মই সদায় এই ধৰণৰ আক্ৰমণ আহিলে মই লিখি থৈ যাওঁ মই ৰেকৰ্ড কৰি ৰাখি যাওঁ গতিকে এইটো মোৰ কাৰণে নতুন কথা নহয় মোক যেনেকৈ আক্ৰমণ কৰে আৰু ভাষাবোৰ একেই মানুহখিনিও অলমষ্ট একেই দুই এজন নতুন মানুহ গোট খাই এবাৰ অকমান নতুন কিছু মানুহ আহিছে যিখিনি মানুহে ভাবিছে যে মই এই প্ৰতিষ্ঠান বিৰোধী ঢৌটো বিৰোধিতা কৰি চৰকাৰী পক্ষৰ হৈ মই কথা ক'বলৈ লৈছোঁ তেনেকৈ ভবাটো মই আসলতে স্বাভাৱিক বুলি ক'ব নোৱাৰোঁ যিসকলে মোৰ কিতাপ পঢ়ে যিসকলে মোৰ দীৰ্ঘদিনীয়া জীৱন যাত্ৰাক যিসকলে ওচৰৰ পৰা দেখিছে বা বুজি পায় তেওঁলোকে এই কথাবোৰ নকয় কোনে কয় যিসকলে মোৰ কিতাপ পঢ়া নাই কাৰণ যিসকলে মই বাওঁহতীয়া বুদ্ধিজীৱী যে কৈ থাকোঁ যে বাওঁহতীয়া বুলি যে কওঁ মই এই আধা পকা বাওঁহতীয়া এতিয়া আধা পকা বাওঁহতীয়া বুলি মই কিয় কওঁ সেইটোলৈ মই কম নহ'লে আকৌ ভাবি থাকিব ন আমাকনো আধা পকা বুলি কিয় কয় গতিকে মই এইকেইটা বস্তু প্ৰথমতে ক্লিয়াৰ কৰি লওঁ যে সেইদিনা শেষৰ পিনে মই কৈছিলোঁ যে মই মঞ্চখন মুকলি কৰি দিছোঁ আপোনালোকে যি ক'বলগীয়া আছে মই বহুত ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু তেওঁলোকৰ কথাৰ উত্তৰত তেওঁলোকৰ ট্ৰলৰ উত্তৰত মই কেইটামান কথা কৈছিলোঁ আৰু তাত্ত্বিক আৰু ঐতিহাসিক কেইটামান বিষয় মই তাত উত্থাপন কৰিছিলোঁ আৰু যিহেতু এই তথাকথিত মই নাম দি লোৱা বাওঁহতীয়াখিনিয়ে আধা পকা বাওঁহতীয়াখিনিয়ে নিজকে বহুত ডাঙৰ বহুত বৌদ্ধিকভাৱে তেওঁলোকে বহুত ওপৰ বুলি ভাবে গতিকে তেওঁলোক মোক কৈছিলোঁ তোমালোকে মুখামুখিকৈ ইয়াৰ আগতেও এগৰাকী মই আজি নাম চাম নলওঁ কিয় তেওঁলোকক মই নামটো উচ্চাৰণ কৰি তেওঁলোকক আচলতে মই নিজকে ইমান লঘু কৰিব নিবিচাৰোঁ দৰকাৰ হ'লে মই নাম ক'ম যদি আপোনালোকে মোক সোধে যে কোনে কৈছিল তে এজনে মোৰ বিৰুদ্ধে কোনো কাৰণ নোহোৱাকৈ পোষ্ট এটা দিলে আৰু তাত বিপ্লৱী সেই কবিজনে যাক আপোনালোকে গাত পাতি লৈছে কুমজেলে কোৱা বুলি তেওঁ আহি তাত এটা কমেণ্ট দিলেহি যে
এওঁৰ এবাৰ মতলব বেলেগ কিয় হঠাতে কিয় এই কথা ক'লে মোৰ কবিতাবোৰৰ অৰ্থ বুজা নাই মোক নেজানে মোৰ কিতাপ পঢ়া নাই আৰু নপঢ়িব অৱশ্যে কাৰণ এই যে নতুনকৈ এটা কথা আহিছে নতুন কবিতা এটা মই এই যে ঘোঁৰা গাড়ী খট 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 ঘোঁৰা গাড়ী বুলি কিবা কিবি যে কবিতা লিখিছে এতিয়া ঘোঁৰা শক্তিৰ প্ৰতীক হৰ্চ পাৱাৰ শব্দটো তাৰ পৰাই আহিছে কিন্তু ঘোঁৰাক যেতিয়া জুতি বন্ধা হয় ঘোঁৰাক যেতিয়া লেগাম লগোৱা হয় বা ঘোঁৰা পিছফালে যদি গাড়ী এখন জুতি দিয়া হয় তেতিয়া ঘোঁৰাটো বিদ্ৰোহীৰ প্ৰতীক হৈ নাথাকে কাৰণ ঘোঁৰাটোৰ দুফালে কাণৰ দুফালে চামৰাৰ পটি বান্ধি দিয়া হয় গতিকে তেওঁলোকে যাতে ঘোঁৰা যাতে কোনোফালে দেখা নাপায় সকল এফালে দেখা পায় যিটো ডিৰেকশ্যনত তেওঁলোকে ঘোঁৰাটোক লৈ যাব খোজে এইটো হৰ্চ ভিজন বুলি কয় বোধ কৰোঁ এই বৌদ্ধিক প্ৰতিষ্ঠান বিৰোধী ঢৌৰ নেতৃত্ব দিয়াগৰাকীয়ে সেই সৰু কথাটোকে নাজানে যে যি প্ৰকৃতাৰ্থত যুক্তিবাদী প্ৰকৃতাৰ্থত যিসকল বুদ্ধা তেওঁলোকে এনেকৈ নাচায় নিজে যি চাম নিজক যি চাবলৈ মন যায় এনেকৈ নাচায় তেওঁলোকে সকলো ফালে চায় তাৰপিছত নিজৰ পথ ঠিক কৰি লয় কিন্তু এইসকল হ'ল সেই তেওঁলোকে খুব বাহবা দিছে ন সেই কবিতাটোত কিন্তু তেওঁলোকে চামৰাৰ প্ৰতিবন্ধা ঘোঁৰাটো তেওঁলোকে সেই চকুত তেওঁলোকো সেইটোৱেই তেনেকেই চায় কাৰণ সেইকাৰণে তেওঁলোকে অকল নিজৰ আদৰ্শ বা তেওঁ নিজৰ পন্থাত বিশ্বাসী লেখকসকলৰ লেখাহে পঢ়ে আৰু যাক তেওঁলোকে ভাবে যে অসম আন্দোলনকাৰী মইতো বেছিখিনি লিখোঁ অসম আন্দোলনকাৰী হিচাপে আটাইতকৈ বেছি হয়তো মই এই বিষয়ে লিখা মেলা কৰিছোঁ এওঁলোকৰতো একো নায়েই একো নাজানে পঢ়া শুনা নাই আমিয়ে জানো কাৰণ আমি দ্বন্দ্বমূলক বস্তুবাদ এইবোৰ ডাঙৰ ডাঙৰ শব্দ আমি জানো আমি সাম্যবাদ কাক কয় জানো আৰু আমাৰ ইমান পঢ়া শুনা আছে আমি ইমান কথা জানো এওঁলোকে কি জানে গতিকে এই যে কিতাপখন এই কিতাপখন মোৰ প্ৰথম প্ৰকাশ হৈছিল 21 চনত 21 চনত প্ৰকাশ হোৱা প্ৰথম প্ৰকাশ 21 চনৰ জানুৱাৰীত প্ৰকাশ হৈছিল আৰু এইটো 25 চন এতিয়ালৈকে তেওঁলোকে মোৰ এই কিতাপখন পঢ়াই নাই কাৰণ ইয়াত লিখা আছে মৰে অসম জীয়ে কোন তেওঁলোকৰ একো আহে নাযায় মৰে অসম জীয়ে কোন বুলি ক'লে গতিকে তেওঁলোকে পঢ়া নাই তেওঁ হৈছে মৰে অসম জীয়ে কোন মানে কিবা খুব অসম আন্দোলনক লৈ খুব ৰোমেণ্টিক খুব কিবা এটা তেওঁ লিখি থৈছে পঢ়ি চোৱা নাই পঢ়ি চোৱা হ'লে তেওঁলোকে জানিলেহেঁতেন মই আচলতে মোৰ স্থিতি কি মই কি কৰিছিলোঁ মই কি কৈছোঁ মই কি ক'ব খুজিছোঁ এতিয়া তেওঁলোকক মই দিলোঁ প্ৰত্যাহ্বান যে আপোনালোক আহক মোক যিমান গালি দিবলৈ আছে দিয়ক যিমান কথা ক'বলৈ আছে কওক যিমান আপোনালোক ক'ব কিন্তু মই আৰু তেওঁলোকক সময়ো দিলোঁ মই এইকেইদিন মনে মনে আছোঁ এজনেও ইয়াত আহি মোক প্ৰত্যাহ্বান নজনালে বা মোৰ কথাবোৰৰ উত্তৰ নিদিলে ঠিক আছে মই ধৰি লৈছোঁ তেওঁলোকে মোৰ কথাখিনি গুৰুত্বই দিয়া নাই তেওঁলোকে ট্ৰল যে কৰি আছে তাত কিন্তু কিছুমান বৌদ্ধিক নেতৃত্ব দিয়া মানে তেওঁলোকৰ ক্ষেত্ৰখনত তেওঁলোকে নিজকে ডাঙৰ স্কলাৰ বুলি ভাবা বা বুদ্ধা বুলি ভবাখিনিয়ে তেওঁলোকে হয়তো মনে মনে আছে কিন্তু এখন মোৰ অকলে যুদ্ধ দেই কাৰণ মই এই আপোনালোকক পোনে পোনে কৈছোঁ বাওঁহতীয়াসকল আধা পকা বাওঁহতীয়াসকল বাঘ বা সিংহই আপোনালোকৰ দৰে হাইনাবোৰৰ দৰে জাক পাতি স্বীকাৰ নকৰে অকলে স্বীকাৰ কৰে এই যুদ্ধখন মোৰ গতিকে যুদ্ধখন মোৰ কাৰণে মোৰ শক্তি মোৰ যোগ্যতা মই কিমান দূৰলৈ যাব পাৰোঁ নজনাকৈ মই এই স্থিতিটোৰ কথা ক'বলৈ আজি ইয়ালৈ অহা নাই এইটো মোৰ আৰম্ভণিটো মই আজি দ্বিতীয় দিন মই আৰু কথা পাতিম এতিয়া মইতো খবৰ পাই থাকোঁ মই দেখি থাকোঁ আৰু মই চায়ো আছোঁ এতিয়া কেইটামান মই ইয়াত মন্তব্য আপোনালোকক মই পঢ়াই শুনাওঁ নাম যদি জানিব বিচাৰে মই নাম কম ইয়াৰ পিছৰবাৰ যদি আপোনালোকে প্ৰত্যাহ্বান জনায় মই নাম কৈ দিম কিন্তু মই নাম ক'ব বিচৰা নাই
তেওঁলোক এনেই সকল অসমৰ অকল বামপন্থাত বিশ্বাসী মানুহখিনিয়ে তেখেতসকলক শ্ৰদ্ধা নকৰে, তেওঁলোকক সকলোৱে শ্ৰদ্ধাৰ চকুৰে চায়। গতিকে লেখক বুদ্ধিজীৱী, গতিকে তেওঁলোকৰ নাম মই নকওঁ। তো মই ইয়াতে দুটামান মন্তব্য পঢ়ি শুনাওঁ। এজনে কৈছে, তেওঁলোকে কয় বোলে নীলিম কুমাৰে জনপ্ৰিয়তা পাবলৈ এইবোৰ লিখিছে। আৰে তেওঁলোকেও তেনেহ'লে এবাৰ লিখাৰ সাহস দেখুৱাওক না। মই লিখা বাদে মই কৈ আছোঁ মুখে মুখে আপোনালোকক। লিখাটোতো সকলোৰে হাতলৈ নাযায়। পঢ়া শুনা যিসকলে চৰ অঞ্চলত, যিসকল পঢ়া শুনা নাই, যিসকল দূৰত থাকে, যিসকল ছ'চিয়েল মিডিয়া নাই, যিসকলৰ স্মাৰ্টফোন নাই, তেওঁলোকৰ ওচৰলৈও মোৰ মাতটো মই পঠিয়াই দিব লাগিব। মই কথাও কৈছোঁ, মই লিখিছোঁ, দুইটাই কৰিছোঁ। এতিয়া মই সাহস দেখুৱাইছোঁ, আপোনালোকে উত্তৰ দিবলৈ সাহস নেদেখুৱালে কিয়? এজনে লিখিছে, আজিকালি লেখিকাগৰাকী মন্ত্ৰী পত্নী পৰিচয়ৰ কাৰণে ব্যাকুল হোৱা যেন লাগিছে। কি ক'ব আৰু, অন্যান্য মন্ত্ৰী পত্নীৰ উন্নতি দেখি, নাইবা তেওঁ নীলিম কুমাৰক ইমান বছৰে চিনি নোপোৱাকৈ কোনো আত্মকেন্দ্ৰিক অন্ধকাৰ গুহাত সোমাই আছিল। মই অন্ধকাৰ গুহাত সোমাই থকা নাই। এই বিষয়ে মই ইতিমধ্যেই মোৰ য'ত লিখিবলগীয়া আছে, যিহেতু কলমটোৱে মোৰ প্লেটফৰ্ম, গতিকে মই সেই প্লেটফৰ্মখনতে মই এতিয়া নহয়, ইয়াতকৈ বহুত বছৰ 99তে মই তেওঁলোকৰ মুখাবোৰ মই খুলি থৈ দিছোঁ। যিসকল বুদ্ধিমান তেওঁলোকে জানে। আৰু এটা অকণমানি ল'ৰা, যাৰ উৎচেপিলে দুটামান শব্দ ওলায়, বুৰ্জোৱা, এনেকুৱা ধৰণৰ শব্দ, লগতে কিছুমান জাৰ্গন ওলায়, কিছুমান ডাঙৰ ডাঙৰ তাত্ত্বিক শব্দ ওলায়। উৎচেপিলে গাখীৰ নোলায়। গাখীৰ ওলোৱা হ'লে ভাল লাগিলহেঁতেন, যে কোমলমতীয়া হৈ আছে। এইবোৰ নোলায়। আৰু বা কি ওলায় উৎচেপিলে মই নাজানো। ইমান অকণমানি এটা ল'ৰা, সৰু ল'ৰা, তেওঁ আকৌ বৌদ্ধিক জগতখনে তেওঁক মানে মূৰত তুলি থৈ দিছে, বহুত জনা বুলি। মোৰ লগত আহিব অৱশ্যে, মই তেওঁৰ লগত মই আজিৰ পৰাতো মই নকৰোঁ এনেও, কিন্তু তথাপি দৰকাৰ পৰিলে মই আহিম। তেওঁ কি লিখিছে জানেনে? পাটোৱাৰী বেটাৰ হাফ, পাটোৱাৰী বেটাৰ হাফে বজালে নেকি প্ৰতিষ্ঠান বিৰোধিতাৰ মৃত্যু ঘণ্টা। তোমাক এই যে বাওঁহতীয়াসকল আধা পকা, তেওঁলোকে পঢ়িছেনে? তেওঁলোকে সেই লাইনটো জানেনে? নাৰী তুমি মোৰ অৰ্ধ আকাশ, জানেনে নাই? সাম্যবাদী চিন্তাধাৰাত, দৰ্শনত নাৰীৰ অৱস্থান সম্পৰ্কে কি তত্ত্ব আছে তেওঁলোকে পঢ়ি চাইছেনে? তেওঁলোকে জানে যে নাৰীৰ স্বতন্ত্ৰতাত সাম্যবাদী বুদ্ধাসকলে বিশ্বাস কৰে, অৰ্ধ আকাশ বুলি ভাবে, সমানে আগবঢ়াই নিয়াত বিশ্বাস কৰে। এই যে উৎচেপিলে এইবোৰ লেতেৰা বস্তু ওলোৱা আৰু জাৰ্গন ওলোৱা, এই আটাইতকৈ আধা পকা এই বাওঁহতীয়াটোৱে, তাক মই তই বুলিয়ে কৈছোঁ, তেওঁ মোক কি কৈছে? পাটোৱাৰী বেটাৰ হাফ। কিয় মোৰ পৰিচয় নাই নেকি? মোৰ নামটো ৰীতা চৌধুৰী, মই এজন লেখক। পোনে পোনে কোৱা। আৰু মৃত্যু ঘণ্টা, প্ৰতিষ্ঠান বিৰোধিতা মৃত্যু ঘণ্টা বজাবলৈ মই কলম লোৱা নাই। প্ৰতিষ্ঠান বিৰোধিতাক মই বিশ্বাস কৰোঁ, আগৰবাৰে কৈ দিছিলোঁ যে মই গণতন্ত্ৰত বিশ্বাসী। প্ৰতিষ্ঠান বিৰোধী ঢৌ আহে, এইটো গণতান্ত্ৰিক সত্য, বাস্তৱতা। আৰু এই প্ৰতিষ্ঠান বিৰোধী ঢৌক চৰকাৰী পক্ষই, শাসনত থকা পক্ষই ৰোধ কৰিবলৈ বিভিন্ন ষ্ট্ৰেটেজিৰ আশ্ৰয় লয়, আৰু প্ৰতিষ্ঠান বিৰোধী পক্ষত থকাসকলেও বা সেই শক্তিসকলেও তেওঁলোকেও বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজিৰ আশ্ৰয় লয়। চ' প্ৰতিষ্ঠান বিৰোধিতা মই লিখা নাই, প্ৰতিষ্ঠান বিৰোধিতাৰ বিৰুদ্ধে মই কলম তোলা নাই, মই মৃত্যু ঘণ্টাও বজোৱা নাই। যদি মৃত্যু ঘণ্টা শব্দটো ব্যৱহাৰ কৰা হয়, এইবাৰ মই মৃত্যু ঘণ্টা বজাম সেইসকলৰ আধা পকা বাওঁহতীয়াসকলক, যিসকলে এই পমুৱা মুছলমান শব্দটো এনালাইচিছলৈও মই আহিম। মৃত্যু ঘণ্টা যদি বজাবলৈ লাগে, এই বহুত বছৰ আগতে ব্ৰিটিছসকলে লৈ অহা দৰিদ্ৰ কৃষকসকলক, যিসকলৰ পঢ়া শুনা নাছিল, যিসকলৰ নিজৰ মাটি নাছিল, যিসকলৰ ইয়াত খেতি কৰিব দিছিল,
তেওঁলোকক ভেটি কৰি যিসকলে ৰাজনৈতিক শক্তিৰ যুদ্ধখনত তেওঁলোকক এতিয়াও অন্ধকাৰত ৰাখি থৈছে, তেওঁলোক এতিয়াও অশিক্ষিত কৰি ৰাখিছে, তেওঁলোকক এতিয়াও গাঁতত সুমুৱাই ৰাখিছে, আৰু যাক লৈ তেওঁলোকে ৰাজনৈতিক পাশা খেলত, তেওঁলোকে সংখ্যাৰ পাশা খেলত তেওঁলোকে ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ মৃত্যু ঘণ্টা এইবাৰ মই বজাবলৈ চেষ্টা কৰিম আৰু বাজিব বুলি মই আশা কৰোঁ। কাৰণ নতুন প্ৰজন্মৰ পমুৱা মুছলমানসকলৰ, নতুন প্ৰজন্মৰ সন্তানসকল তেওঁ লাহে লাহে শিক্ষিত হৈ আহিছে। মই সেইটো কথালৈ মই যাম। আজি মই যাক আচলতে যাৰ ওচৰত মোৰ মূল কথাটোলৈ যোৱা যাৰ কাৰণে মই ক'ম, তেওঁলোক হ'ল অসমৰ নতুন প্ৰজন্মৰ খিলঞ্জীয়াসকল আৰু পূৰ্ববংগৰ পৰা অনা ব্ৰিটিছে লৈ অহা পমুৱা কৃষকসকলৰ নতুন প্ৰজন্মৰ শিক্ষিত যুক্তিবাদী সন্তানসকল, তেওঁলোকক উদ্দেশ্য কৰি মই আজি কথা ক'ম। এতিয়া মই আৰু দুটামান মন্তব্যলৈ যাওঁ। এতিয়া এগৰাকীয়ে মোক একটা লিখিছে, তেওঁ মোক আক্ৰমণ কৰি লিখা নাই, তেওঁ কৈছে দেশ, জাতি আৰু সমাজ সলনি কৰিবলৈ জাতিটো সুশিক্ষিত হ'ব লাগিব। এগৰাকী ইছলাম ধৰ্মী লোক। তেওঁ কৈছে শিক্ষিত জাতিয়েহে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ গঠন আৰু পৰিচালনা কৰিব পাৰে। এই ডিজিটেল যুগত শিক্ষাৰ বিকল্প নাই, কাৰণ কলমৰ শক্তি বন্দুকৰ গুলীতকৈ বহু বেছি শক্তিশালী। এজন অপৰাধীক কলমৰ স্বাক্ষৰেৰে কঠোৰ শাস্তি দিব পাৰি, গতিকে কামত কলমৰ গুৰুত্ব অপৰিসীম। কিন্তু তেওঁ মোক ক'ৰবাত হয়তো অকণমান ভুল বুজিছে, কাৰণ তেওঁৰ মই এতিয়া প্ৰফাইলটো চালোঁ, তেওঁ লিখিছে কংগ্ৰেছ মোৰ তেজত আছে আৰু হৃদয়ত আছে দেশৰ প্ৰতি প্ৰেমৰ ঢৌ। মই কিন্তু কংগ্ৰেছ দলক আক্ৰমণ কৰিবলৈ মই অহা নাই ইয়াতে। মোৰ যি বক্তব্য, মই কোনো ৰাজনৈতিক দলক আক্ৰমণ কৰি পেলাই মই ইয়ালৈ এই কথা বা মোৰ ৱালখন মই ব্যৱহাৰ কৰা নাই। আগতেও কৰা নাছিলোঁ, এতিয়াও কৰা নাই, মই ভৱিষ্যতেও কোনো মই কোনোবা দলৰ মোৰ সদস্য পদ আছে, মই সেইটোও মই আহি আছোঁ ৰ'ব। তাৰ তলত এজনে লিখিছে কিহৰ পমুৱা মুছলমান, হয় ভাৰতীয়, অসমীয়া, নহ'লে অনা ভাৰতীয় বা বিদেশী বুলি কওক। ঠিকেই কৈছে, কাৰণ নতুন প্ৰজন্মৰ মানুহ কিহৰ পমুৱা মুছলমান। এইটো প্ৰসংগলৈ মই আহিম। আৰু এজনে সুধিছে মনিৰুল হুছেইন কোন আছিল বাইদেউ। মোক কিতাপখন পঢ়ি চাব, 21 চনতে ওলোৱা কিতাপ, পঢ়া নাই কিয়? মৰে অসম যিয়ে কোন জানিব আপোনালোকৰ মন নাযায় নেকি? যদি অসম মৰে আপোনালোক জীয়াই থাকিম বুলি ধৰি লৈ পেলাই আপোনালোকে কিতাপখন পঢ়া নাছিল নেকি? এজনে লিখিছে ভাসানীৰ প্ৰাসংগিকতা কিবা আছেনে এতিয়াও? ভাসানীৰ অনুগামী কোনোবা আছেনে এতিয়াও? এখেতো মুছলমান সম্প্ৰদায়ৰ মানুহ। অসমৰ কোনোবা মুছলমানে অসমক বাংলাদেশৰ লগত চামিল কৰাৰ চিন্তা কৰিব পাৰেনে? প্ৰতিটো প্ৰশ্নৰ উত্তৰ নাই, নোৱাৰে, নকৰে। আমি অসমীয়া, আমি ভাৰতীয়। ভাসানী কোন, কিয় বিখ্যাত আমি নাজানো। কেৱল এতিয়া ভাসানীৰ নাম লৈ কথা কৈ আমাক গালিহে পাৰিব। এয়া তেওঁ হয়তো সঁচাকৈ নাজানিব পাৰে, ভাসানী কোন, কিয় বিখ্যাত তেওঁ নাজানিব পাৰে। যদি তেওঁ নতুন প্ৰজন্মৰ হয়, মই ইমান তেওঁৰ ডিটেইললৈ যোৱা নাই, মই খালি প্ৰশ্নটো লৈছোঁ যে প্ৰাসংগিকতা আছে নাই ভাসানীৰ, আৰু অনুগামী আছে নাই ভাসানীৰ। এইবাৰ বৰ ডাঙৰ এজন এই নামটো মই ভাবোঁ কৈ দিয়া ভাল। অখিল গগৈ ডাঙৰীয়াই তেওঁলোকৰ পৰিয়ালক টানি আনিছিল, মই তেতিয়া তেওঁৰ পত্নীৰ পক্ষত থিয় হৈ মই কৈছিলোঁ যে কাকো ৰাজনীতিলৈ কাৰো পত্নীক টানি আনিব নাপায়, যিসকল জড়িত নহয় তেওঁলোকক। কোনোবা ৰাজনীতিত জড়িত, কোনোবাই কিবা কৰিছে,
তেওঁলোকক টানি আনক গতিকে গীতাশ্ৰী তামুলী বোধ কৰোঁ তেওঁ সেইগৰাকীয়ে হয় গীতাশ্ৰী তামুলী মই চাইছিলোঁ তেওঁ লিখিছে অসমীয়া সাহিত্যত কিছুমান অযোগ্য তৰলমতি লেখক আৰু তেনেই নিম্নমানৰ কিতাপৰ জনপ্ৰিয়তা দেখি তবধ মানুহ এশাৰীৰ কথা 10 পৃষ্ঠাত লিখি বৃহৎ কলেবৰৰ কৰিলে প্ৰতিভা আৰু বঁটাৰ স্বীকৃতি আহে ভয়ংকৰ প্ৰৱণতা তাৰ তলত তেনেকুৱা এগৰাকী মানুহ মই কিমান তলৰ যে ক'ব মন নাই তেওঁ লিখিছে ইটাকাৰ নকৰিলে মান্যতা নাপায় বুলি ভাবে বোধ হয় এইটো এটা গ'ল এতিয়া এই মানুহগৰাকী যাক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ তেওঁৰ ভাষা এয়া তাৰমানে আমি যে এটা নিৰপেক্ষ যেনেকৈ মোক এটেক কৰিছে যে মই দেখাত মই মানে আঁতৰি থাকি মই চৰকাৰী পক্ষত নহয় বা মই মন্ত্ৰীৰ পথৰ লগত মোৰ সম্পৰ্ক নাই বুলি দেখুৱাই থাকোঁ এও তেনেকৈ দেখুৱাই থাকে নেকি আৰু সুবিধা পালে মোৰ চকুত নপৰা ঠাইত গৈ এই ধৰণৰ মন্তব্য দিয়ে নেকি আৰু তেওঁ অখিল গগৈৰ যিবোৰ কাম কৰে অখিল গগৈ সকলো শুদ্ধ ভুল সকলো কৰ্মৰ তেওঁ সমৰ্থক নেকি যদি সমৰ্থক হয় তেওঁকো আমি বিচাৰি চাব খুচৰি চাব লাগিব তেওঁ কি কৰে এইটো মোৰ প্ৰত্যাহ্বান কিছুমানে কৈছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰ পশ্চিমবংগৰ 30 বছৰ মুখ্যমন্ত্ৰী হৈ থকা জ্যোতি বসু কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাম্বুদিৰিপদ অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰমোদ গগৈ প্ৰাক্তন সাংসদ দ্ৰুপদ বৰগোহাঁই কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত হেমদাস সম্পত্তি কিমান তেওঁলোকৰ অট্টালিকা আছেনে আৰু কি লিখিছে খগেন বৰবৰাৰ কথা যে বিষ্ণুৰাভ বা হেমামংগ বিশ্বাস এখেতসকলৰ কথা লিখিছে এতিয়া মই এই মানুহখিনি কথাটো কোৱা নাই মই কাৰ কথা কৈছো আধা পকা বাওঁহতীয়া বুলি কৈছো মই বামপন্থী বুলিও নাই কোৱা আৰু এই যিসকলৰ নাম কৈছে এই মানুহখিনি সকলো স্তৰৰ মানে সকলো ধৰণৰ মানুহেই তেওঁলোকৰ দায়বদ্ধতাক সন্মানৰ চকুৰে চাই শ্ৰদ্ধা কৰে কাৰণ এই মানুহখিনি কমিটেড তেওঁলোকে একোটা পাৰ্টিৰ সদস্য পদ লৈছে যিটো পন্থাত তেওঁলোক বিশ্বাসী তেওঁলোকে সেইটো দল বা সেই সংগঠনৰ সদস্য পদ লৈছে তেওঁলোকে নিজকে এষ্টাব্লিছ কৰি দিছে যে তেওঁলোক এইটো পন্থাত বিশ্বাসী সদস্য পদ লৈছে আৰু কাম কৰিছে মই এনালাইচিছত আহিম এজনে লিখিছে আমাৰ ঘৰত আপোনাৰ কিতাপ উভৈ নদী মই কিন্তু নপঢ়ো এই কবিতাৰ মাজেদি মোৰ সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হৈছে এই যে কলো চামৰা লগাই লোৱা ঘোঁৰাটো এই ঘোঁৰাটোতকৈ কি বেলেগনো এজনে লিখিছে আকৌ মই বহুত মজা পাইছোঁ এইটো তেওঁ আকৌ লিখিছে এটা অতৃপ্ত আত্মা লগতে এক আধা বুদ্ধিদীপ্ত এৱাৰ্ড উইনাৰৰ ব্ৰেইন অহ মাই হোৱাট এলছ উই কেন এক্সপেক্ট এজনে লিখিছে এই মানুহ যদি দুৰ্দান্ত বুদ্ধিয়ক এইটোতো হয় মোৰ বুদ্ধি আছে কাৰণটো যুঁজিবলৈ আহিছোঁ নিৰ্বোধ নহয় ন আপোনালোকৰ দৰে লগতে লিখিছে নীতিহীন বিশ্বাসঘাতক বেপাৰী মন্ত্ৰী গিৰিয়েকৰ কালিমা যাতে তেওঁৰ সাহিত্যৰ লেভেলত নালাগে তাৰ বাবে মাজে মাজে গিৰিয়েকৰ পৰা পৃথক দেখুৱাই থাকে তে আগৰ মন্তব্যটোৰ লগত এই মন্ত্ৰীটো তেওঁলোকে স্ববিৰোধী মন্তব্য কিয় দিয়ে অলপ কথা পাতি লওক একেলগে বহি লওক আলোচনা কৰি লওক যে কি ক'ব এই নিজকে নিজে কণ্ট্ৰাডিক্ট কৰি দিলেতো আপোনালোকৰ কথাখিনি অৰ্থ নোহোৱা হৈ যায় কাৰণ আপোনালোকে দ্বন্দ্বমূলক বস্তুবাদ এই ধৰণৰ কথাবিলাককো আপোনালোকে বহুত ডাঙৰ ডাঙৰ তত্ত্বৰ কথা কৈ থাকে নহয় সেইখিনি মই প্ৰয়োজন হ'লে পিছত কথা পাতিম মই মানুহজনৰ নাম নকওঁ কম বয়সীয়া ল'ৰা আটাইতকৈ বেছি আৰম্ভণিতে মোক আক্ৰমণ কৰা যিজন ল'ৰা সেই ল'ৰাজনে গৰিয়সীত কবিতা লিখিছিল নিয়মিত ভাল কবিতা লিখিছিল তেওঁৰ কবিতাত তেওঁৰ ভিতৰৰ পৰা ওলাই অহা অনুভূতিৰ তাত প্ৰতিফলিত হৈছিল কিন্তু তেওঁ এদিন কবিতা নকল কৰি ধৰা পৰিল আৰু গৰিয়সীত তেওঁৰ কবিতা ব্লেকলিষ্টেড কৰা হ'ল কিন্তু
এই সদিনালে মোৰ লিষ্ট আছে লাগিলে মই তাৰপৰা আনি দেখুৱাই দিম আপোনালোকক এই কালি পৰহিলৈকে তেওঁ কবিতা পঠিয়াই আছে গৰিয়াসীক কিন্তু আমি নকল কবিতাটো প্ৰকাশ নকৰোঁ এবাৰ যদি নকল কৰি ধৰা পৰিছে সি ব্লেক লিষ্টেড হ'বই তেওঁ খংটো আচলতে ক'ত মই কুমজেলেকুৱা কবিতা লিখাৰ কাৰণে প্ৰতিষ্ঠান বিৰোধী ধুৰ ঠোক মই ধ্বংস কৰিব মৃত্যু ঘণ্টা বজাবলৈ চেষ্টা কৰাৰ কাৰণে নে তেওঁৰ নকল কবিতা লিখা নীতিহীন এজন কবি ব্লেক লিষ্টেড কৰাৰ কাৰণে তেওঁৰ কবিতা প্ৰকাশ নকৰাৰ কাৰণে ইয়াতকে আৰু এক খুজু আগ্নবঢ়াই ভাল এই কৈছোঁ প্ৰথম নকল কবিতা লিখা বন্ধ কৰা তাৰপিছত কথা ক'বলৈ আহিবা মোৰ ইমানবোৰ যে কিতাপ আছে এখন কিতাপ দেখুৱাই দিয়া তাৰ এটা শাৰী দেখুৱাই দিয়া যিটো নকল তাৰপিছত মোৰ লগত কথা ক'বলৈ আহিবা তাৰপিছত মই এওঁৰ নামটো মই কিন্তু ক'বলৈ মই নাম নকওঁ মই তেখেত এজন বহুত ডাঙৰ স্কলাৰ হয় তেওঁ এজন কলেজৰ প্ৰফেচৰ আৰু তেওঁ এতিয়া ৰিটায়াৰ কৰিছে তেওঁ এজন বাওপন্থাত বিশ্বাসী আমি শ্ৰদ্ধাৰ চকুৰে চোৱা এজন বুদ্ধিজীৱী কালিলৈকে আছিল এতিয়া নাই আৰু মোৰ কাৰণে কাৰণ তেওঁকতো মই কৈছিলোঁ ন তেওঁলোকক যে আপোনালোক আহক এখন মুকলি মঞ্চ কৰি দিছোঁ আমি বিতৰ্ক কৰোঁ আপোনালোকে আপোনালোকৰ তত্ত্ব লৈ আহক মই মোৰ যুক্তি লৈ আহিম কথা পাতিম তেওঁ ভাবিছে তেওঁ কি কৰিছে তেওঁতো আকৌ চবফালে তেওঁ ক'ব লাগিব ন তেওঁ যে মোৰ বিৰুদ্ধে তেওঁ যে চৰকাৰখনৰ বিৰুদ্ধে এইটোতো ক'ব লাগিব তেওঁ ক'ৰবাত গৈ তাতে লাহেকৈ কমন এটা দিছে এই ভদ্ৰ মহিলাৰ সুবিধাবাদী চৰিত্ৰ সম্পৰ্কে আমাৰ সন্দেহ নাছিল কিয় সন্দেহ তোমালোকৰ নাথাকিবই কাৰণ মই তোমালোকৰ সুবিধাৰ ফালে নাই নহয় তোমাৰ মনে মনে কিয় পিছফালৰ পৰা কিয় মাৰা লুকাই মই আগতেও কৈছোঁ ন যে পিছফালে লুকাই মেঘনাদৰ নিচিনাকৈ এনেকৈ মেঘৰ আঁৰত লুকাই আক্ৰমণ কৰি মোক একো লাভ নাই সন্মুখলৈ মই আহিবলৈ কৈছিলোঁ নাই সোঁহাতৰ কলমটোৰ সৈতে যদি যুঁজিবলৈ আছে সন্মুখলৈ আহিব দিছিলোঁ এইটো কৈ কি লাভ আছে তেওঁৰ সন্দেহ নাছিল তেওঁ জানিছিল মই সুবিধাবাদী তেওঁ এতিয়া আহি কৈছে মই যিবোৰ যুক্তি দিছোঁ মই যিবোৰ তেওঁলোকক মই প্ৰত্যাহ্বান জনাইছোঁ তাৰ উত্তৰ তেওঁলোকৰ হাতত আছেনে নাই যে আমাক কালচাৰেল ৰিভলিউশ্যনৰ অৰ্ধসত্য কিয় পঢ়িবলৈ দিয়া হৈছিল আৰু আছে সেইবোৰ আৰু মই এতিয়া নাহোঁ মই সেই পুৰণি চিলেবাছবোৰ যদি মই আকৌ উলিয়াই লৈ বহোঁ তেতিয়া আৰু বহুত কথা আহিব মই এতিয়া এইখিনি মন্তব্য এইখিনিতে সামৰিলোঁ কিয় সামৰিলোঁ এইখিনি মই অকণ লাগিব মই দুটামান কথা ক'বলৈ আছে ন এতিয়া কথাটো হ'ল অতৃপ্ত আত্মসাত মই এৰিলোঁ মূল কথা কেইটামানতে ক'ম প্ৰথমতে কওঁ যে তেওঁলোকক মই আধা পকা বাওঁহতীয়া বুলি কিয় কওঁ সেইটো কোৱাৰ আগতে এই যে উৎচেপিলে যে জাৰ্গন ওলাই যে বেয়া মাত ওলাই যে মই কাৰণ আমাৰ অসমীয়া সমাজত আকৌ আছে নহয় ডাঙৰে সৰুক শাসন কৰে সৰুৱে ডাঙৰক সন্মান কৰে তেওঁ যিহেতু আমাৰ সেই সংস্কাৰ শিষ্টাচাৰ সেইবোৰ পাহৰি গৈছে গতিকে ডাঙৰে সৰুক শাসন কৰাৰ দায়িত্বটো মই পাহৰি যোৱা নাই তেওঁলৈ মই ইয়াৰ পৰাই মোৰ সোঁ হাতেৰে তেওঁলৈ মই এটা কাণৰ তলত মৰম পঠিয়াই দিলোঁ তেওঁ যাতে গ্ৰহণ কৰে দ্বিতীয় কথা মই বাওঁহতীয়া আধা পকা বুলি কিয় কওঁ এই আধা পকা বাওঁহতীয়াটো ক'বলৈ লওঁতে মই এটা মই নাম কৈছোঁ নাম নকওঁ বেছি প্ৰত্যাহ্বান জনালে মই নাম চাম মানুহ আনি বহুৱাই পেলাই কৈ দিম যে মই যেতিয়া মাকাম দেখিছিলোঁ মাকাম যেতিয়া খুব মানুহৰ মাজত প্ৰচাৰ পাইছিল মানুহে ভাল পাইছিল তেতিয়া মই এটা লেখক শব্দটো কৈছে এটা জেনেৰেল নিউট্ৰেল শব্দৰ কাৰণে মই লেখক বুলি কৈছোঁ এজন লেখকে এজন বিখ্যাত সকলোৰে শ্ৰদ্ধাৰ অতি চিনিয়ৰ বামপন্থাত বিশ্বাসী বুদ্ধিজীৱীৰ ওচৰলৈ গৈছিল গৈ কৈছিল
যে আপুনি ৰীতা চৌধুৰী লিখাৰ আগতে চীনৰ এই বিষয়টো লৈতো আপুনি লিখিছিল ইমান দিন আগতে ৰীতা চৌধুৰী এতিয়াহে লিখিছে যে আপোনাৰ বিষয়টো তেওঁটো হাইজেক কৰিলে গতিকে আপুনি তেওঁৰ বিৰুদ্ধে কেছ দিয়ক তেওঁ লাহেকৈ হাঁহি ক'লে তেওঁক লিখিব দিয়া তেওঁটো উপন্যাসে লিখিছে তেওঁ লিখক কেছ আৰু কিয় দিম তেওঁলোকে নেজানে সেই মানুহজন আমাৰ একদম একেবাৰে ওচৰৰ আত্মীয় মোক খুব মৰম কৰে আৰু তেওঁৰ লগত মই সদায় আৰু মই কিতাপখন পঢ়িলে যদি পঢ়ে কোনোবাই আৰু যদি ইমানখিনি বৌদ্ধিক যদি যোগ্যতা আছে এখন কিতাপ পঢ়ি বুজিবলৈ তেতিয়া সেই মানুহজনক তাতে বিচাৰি পাব তেওঁলোকৰ পৰিয়ালে মোক হাঁহি হাঁহি কৈছে এনেকৈ আহি পেলাই আমাক কৈছে আৰু দেউতাই ককাই এনেকৈ কৈছে তেওঁলোকক এতিয়া মাকামৰ জনপ্ৰিয়তা দেখি যদি সেইটোৰ লেভেললৈ যদি কোনোবা এজনে যিবিলাক তেওঁ আকৌ তেওঁ বুদ্ধিজীৱী তেওঁ লেখক তেওঁ যদি সেইটোৰ পৰ্যায়লৈ নামি মোক ধ্বংস কৰাৰ কাৰণে চেষ্টা কৰে তেওঁলোকক মই বামপন্থী বুলি মই শ্ৰদ্ধাৰে মূৰ দুৱাম নেকি এটা পন্থাত বিশ্বাসী বুলি মই নকম নেকি তেওঁলোক আধা পকা বাওঁহতীয়া বুলি কাৰণ আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থওঁ যে মোৰ সকলো পন্থাত বিশ্বাসী দায়বদ্ধ মানুহক আগতেও কৈছোঁ শ্ৰদ্ধা কৰোঁ আৰু মোৰ বহুতৰ লগত সম্পৰ্ক আছে তাৰে এজনে মই এদিন কৈছিল ইয়াতে আৰু এটা মন্তব্য আছে হয়তো মই সেইটো ক'ব লাগিব এইটো মই বোধকৰোঁ মই এৰি গ'লোঁ চাওঁ বোধকৰোঁ মই এইটো এৰি গ'লোঁ পিছৰবাৰ মই ক'ম বাৰু ইয়াৰ পিছত তেওঁ কি কৈছে মই চমুকৈ কওঁ তেওঁ কৈছে যে যে মই এইবাৰ বহুত ডাঙৰ এছাইনমেণ্ট পাইছোঁ চৰকাৰৰ পৰা গতিকে এইবাৰ মানে মোৰ কথা একদম বেলেগ এইবাৰ বহুত ডাঙৰ এছাইনমেণ্ট এইবাৰ আৰু মোৰ এই ৰাজমহলত বহি ইয়াতে বহুত ডাঙৰ এটা মানে একদম হাই ডেফিনিশ্যন টিভিত মই এতিয়া বহি মই তেজ চাম এতিয়া মই এইটো কৈছে তেওঁ বুজাব বিচাৰিছে যে মই চৰকাৰে মোক এইটো এছাইনমেণ্ট দিছে যে তুমি ইমান উগ্ৰ কৰি তোলা মানুহক যাতে মানুহবোৰ সংঘৰ্ষত লিপ্ত হয় তেজৰ নৈ বয় চৰকাৰৰ লাভ হয় আৰু সেইটো এছাইনমেণ্ট লোৱাৰ কাৰণে আৰু সেইটো যদি মই সফল কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ সোণৰ বেগটোত সোণেৰে সজা বেগটোত আৰু বহুত বস্তু সোমাব তেওঁ লিখিছে মই বৰ মৰম কৰোঁ মোৰ বন্ধু লিষ্টতো আছে বেছিখিনিক মই গতিয়াই উলিয়াই দিছোঁ ইমান এতিয়ালৈ তেওঁক মই দিয়া নাই তেওঁ নিজে ওলাই যোৱাটো বিচাৰোঁ কাৰণ মোৰ সন্তানসমূহ মই বহুত মৰম কৰোঁ ভালকৈ চিনি পাওঁ তেওঁ নিজে ওলাই যাওক কাৰণ মই যেতিয়া দেখোঁ এই স্খলন আৰু তেওঁলোকৰ বৌদ্ধিকতাৰ এই নিদৰ্শন যেতিয়া মই দেখোঁ তেতিয়া তেওঁলোকৰ লগত মই কেনেকৈ বন্ধু হৈ থাকিম তেওঁ নিজে ওলাই যাওক এতিয়া মই সেই অসমৰ এজন অতি শ্ৰদ্ধাৰ বামপন্থাত বিশ্বাসী অকল বিশ্বাসী নহয় এজন অতি ডেডিকেটেড নেতা আৰু কৰ্মী তেওঁ মোক কৈছিল এই যে তুমি যাৰ কথা কৈছা মই তেওঁৰ এটা ইণ্টাৰভিউ লৈছিলোঁ এতিয়া মই এই সময় লিখিছিলোঁ মই তেওঁৰ ওচৰলৈ গৈছিলোঁ তেওঁৰ পৰা অকণমান তেওঁক মই ইণ্টাৰভিউ এটা লৈছিলোঁ আৰু যি ইণ্টাৰভিউটোত তেওঁ যি কৈছিল মই কিতাপখনত উঠাই দিছোঁ সেই সময়খনো কোনোবা এখন পঢ়ি ল'ব তাত লিখা আছে কি কথা কিন্তু এই কথাটো মই এৰাই গৈছিলোঁ তেওঁ মোক কৈছিল যে এইসকলক আমিয়ে গুৰুত্ব নিদিওঁ কাৰণ তেওঁলোক বামপন্থাত বিশ্বাসী নহয় তেওঁলোকে বামপন্থাৰ এনে আশে পাশে থকা কোনোবা মানুহ তেওঁলোকৰ কোনো ৰাজনৈতিক দল বা কোনো ধৰণৰ বামপন্থাত বিশ্বাসী কোনো সংগঠনৰ সদস্যপদ তেওঁলোকৰ নাই এইবোৰ ওপৰে শ্ৰম গ্ৰাছৰুট লেভেলত নামি গৈ ডেডিকেটেড যিবোৰ মানুহে কৰে সেইসকলৰ ভিতৰত যিসকলে নিপীড়িত নিষ্পেষিত মানুহৰ কাৰণে কাম কৰে তেওঁলোকৰ ভিতৰত এনেকৈ এজনো নাই
তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়ায়, বাহিৰলৈ পঠিয়ায়, নিজে ভাল চাকৰি কৰি সুবিধাজনক অৱস্থানত থাকি তেওঁলোকে দুখীয়া ঘৰৰ হওক, আৱেগিক ল'ৰা ছোৱালীবোৰক হওক, কম বয়সৰ হওক, তেওঁলোকক উচতাই সংগ্ৰামৰ আগত তেওঁলোকক থিয় কৰাই দিয়ে। কা আন্দোলনৰ সময়ত যিসকলে নেতৃত্ব দিছিল, মই পিছলৈ যেতিয়া মই কাৰ কথা ক'বলৈ আহিম তেতিয়া মই ক'ম সেই মানুহবোৰৰ কথা। আজি বহুত দীঘলীয়া হৈ যাব, আজি নকওঁ। যে তেওঁলোকৰ সন্তান কা আন্দোলনৰ ফ্ৰণ্টলাইনত আছিলনে? তেওঁলোকৰ সন্তানবোৰ ক'ত আছিল তেতিয়া? 5জনকৈ ল'ৰা যে মৰিল, ইন'চেণ্ট ল'ৰা, তাৰে এজনে জুবিন গাৰ্গক চাবলৈ আহিছিল। সেই 5জন সন্তান ল'ৰাৰ, ইন'চেণ্ট ল'ৰাৰ, যিসকল আৱেগিক আছিল, যিসকলে তেওঁলোকৰ আহ্বানত বাটলৈ ওলাই আহিছিল আৰু তেওঁলোকৰ মৃত্যু হৈছিল, তেওঁলোক শ্বহীদ হৈছিল, সেইসকলৰ মাজত এই নেতাবোৰৰ কাৰোবাৰ সন্তান আছিল নেকি? মই বাৰে বাৰে এটা কথা কওঁ, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক এটা কথা ক'ম, যেতিয়াই কোনোবাই কোনো ধৰণৰ সংগ্ৰামলৈ, কিবা প্ৰতিবাদলৈ যেতিয়াই কোনোবাই কম বয়সীয়া ল'ৰা ছোৱালীবিলাকক মাতি নিব, প্ৰথম প্ৰশ্ন কৰিবা ফ্ৰণ্টলাইনত কোন থাকিব? আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ পৰিয়ালৰ মানুহ থাকিবনে? যদি থাকে আমি আহিম, নহ'লে নাযাব। কাৰণ এওঁলোকে আচলতে এইবোৰ মানুহ যিবোৰে সমাজখনত অৰাজকতাৰ সৃষ্টি কৰে, যিবোৰে আমিও তাৰে ভিক্টিম ক'ৰবাত। আমি অসম আন্দোলনৰ আমাৰ বয়স কম আছিল, আমাৰ আৱেগক কেনেকৈ ব্যৱহাৰ কৰা হৈছিল আমি এখন বুজিয়ে পোৱা নাছিলোঁ। যি কৰিবলৈ কৈছিল আমি তাকেই কৰিছিলোঁ। মৰে অসম যিকোনোত মই তাক চুই গৈছোঁ, কিন্তু মোৰ ইয়াৰ পিছৰ খণ্ডত মই সেইবোৰ কথাও আনিম। কি লগতে যিহেতু মই এই কথাবোৰো ক'ব লাগিব, গতিকে এতিয়া মই এই কথাখিনি ক'ম যে তেওঁলোকে, প্ৰথম কথা, তেওঁলোকক মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোকে সামাজিক মাধ্যমত হওক, ক'ৰবাত হওক, তেওঁলোকে, কাৰণ এতিয়া বামপন্থাত বিশ্বাসী বুলি ক'লে এইটো আমব্ৰেলা এটা ডেফিনিশ্যন এটা, তাৰ আকৌ ঢেৰ ব্ৰাঞ্চ আছে নহয়। আৰু এতিয়া এই কেপিটেলিজমৰ সময়ত, কি কয়, কেপিটেলিজম নহয়, এতিয়া এইখিনি সময়ত যিটো কোল্ড ৱাৰৰ সেই পৰ্যায়টো শেষ হৈছে আৰু গ্ল'বেলাইজেশ্যনৰ এই সময়ত বামপন্থী ভাৱধাৰা বা তাৰ ভাৱধাৰা বা ফিলচফিৰ বহুত ব্ৰাঞ্চ সৃষ্টি হৈছে। তাৰে কোনটো ব্ৰাঞ্চত তেওঁলোকে বিশ্বাস কৰে আৰু ভাৰতবৰ্ষত থকা কোনটো দলক বা কোনটো ছাত্ৰ সংগঠনক, কোনটো যুৱ সংগঠনত তেওঁলোকৰ সদস্য পদ আছে তেওঁলোকে কওক। মই আছিলোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু পিছলৈ মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ মই উপদেষ্টা আছিলোঁ। মই যিটো পন্থাত বিশ্বাস কৰোঁ তাৰ মোৰ সদস্য পদ আছিল অসম আন্দোলন কৰোঁতে, ওপৰে কৰা নাই। তাৰপিছত যেতিয়া মই সেইখন মই ৰাজপথ এৰি মই যেতিয়া কলমটো তুলি ল'লোঁ, মই কলমত কাম কৰোঁ। ইয়াত মোৰ সেইকাৰণে সদস্য পদ নাই, না মোৰ গণ পৰিষদৰ মই সদস্য পদ লৈছোঁ, কাৰণ মই ৰাজনীতি নকৰোঁ ডিচিশ্যন, না মই বিজেপিৰ মই সদস্য পদ লৈছোঁ, না মই কোনোবা ধৰণৰ সেই ধৰণৰ কথাত বিশ্বাসী কোনো ধৰণৰ ছাত্ৰ, যুৱ, কিবা নাৰী, কিবা সংগঠনৰ মোৰ সদস্য পদ আছে। মাতিলে মই যাম, মোৰ বক্তব্য ৰাখিম, আপোনালোকে মাতিলেও যাম। হেমেন দাস ডাঙৰীয়াক সম্বৰ্ধনা জনাওঁতে তেখেতক কিন্তু ময়ে সেই মঞ্চলৈ আগবঢ়াই লৈ গৈছিলোঁ। আৰু বাওঁপন্থাৰ বিশ্বাসী প্ৰকৃত মানুহৰ বেছিখিনি তাত উপস্থিত আছিল আৰু মোক মঞ্চলৈ নিমন্ত্ৰণ কৰিছিল। মই হাতযোৰ কৰি মই কৈছিলোঁ মই এইখন মঞ্চৰ কাৰণে উপযুক্ত নহয়, মই দাদাক আগবঢ়াই থ'বলৈ আহিছিলোঁ, মই এতিয়া যাওঁ। মই লোৱা নাই, কাৰণ সেইখন মঞ্চত যিবোৰ মানুহে দায়বদ্ধতাৰে কাম কৰি আছে মই তাৰ ভিতৰত নপৰোঁ, মই তাত কিয় যাম। মই সন্মান সহকাৰে নমস্কাৰ জনাই মই সেইটো কথা মই নগ'লোঁ মঞ্চলৈ। এইটো প্ৰশ্নৰ উত্তৰ দিব আপোনালোকে, আপোনালোকৰ সদস্য, আৰু আপোনালোকে তাৰ যদি দিব পাৰে ইয়াত আপোনালোকে আমাক দেখুৱাওক। আমি যদি হয়তো আপোনালোকে সকলোৱে তাৰে সদস্য ক'ৰবাৰ নহয় ক'ৰবাৰ। এতিয়া আপোনালোকে কোনটো পন্থাত, আপোনালোকে CPIক বিশ্বাস কৰে নে CPMক বিশ্বাস কৰে নে RCPIক বিশ্বাস কৰে
নে CPMLক বিশ্বাস কৰে আপোনালোকে মাওবাদী নে আপোনালোক কি আপোনালোকে এইটো প্ৰকাশ কৰক আৰু তেতিয়া আমি জানিম ন আপোনালোকৰ মাজতে দেখোন গোটেই বিভাজন নিজৰ মাজত আপোনালোকৰ মিল নাই ন আপোনালোক বেলেগ বেলেগ পন্থাত বিশ্বাসী আৰু ইটো সংগঠন ইটো সংগঠনৰ লগত একেলগে কাম নকৰে তা আপোনালোকে কোনটো সংগঠনৰ সেইখিনি আমি জানিব পাৰিলে আমাৰ কাৰণে ভাল হয় আমি আপোনালোকক মূৰ্তলি শ্ৰদ্ধাৰ চকুৰে চাব পাৰো নহয় জানো ক'ব আৰু এই যে লিখিছে মোক এজনে মোক যে কৈছে চৰকাৰী মই এটা ডাঙৰ এছাইনমেণ্ট পাইছোঁ আৰু যিবোৰ কথা মোক লিখিছে মই তেওঁলোকলৈ এটা আহ্বান জনাওঁ মানে মই এইটো আবেদন বুলি ধৰক লগতে এইটো এটা প্ৰত্যাহ্বান এই যে মানুহবোৰ যিসকলে অবৈধভাৱে বনাঞ্চল বা এইবোৰ চৰণীয়া পথাৰ দখল কৰি যিসকলে বসবাস কৰি আছে তেওঁলোকৰ কিছুমান ভাৰতীয় মানুহ কিছুমানে নদীত মাটি হেৰুৱাইছে তেওঁলোকে উঠি আহি কৰবাত বহিছে মই হেতু প্ৰসংগত যাম যেতিয়া মই এই কথাটোলৈ আহিম মোৰ নতুন ল'ৰা ছোৱালীখিনিলৈ ক'বলগীয়া কথাটোলৈ আহিম তেতিয়া কম যে এই মানুহখিনি কষ্টত আছে কিছুমান সংগঠনে জমিয়তে গৈ পেলাই তেওঁলোকক খাদ্য দিছে কিবা দিছে জমিয়তৰ ভূমিকাটো আমি জানো তেওঁলোকক আমি সন্দেহৰ বা আমি বৰ ভয়ৰ চকুৰে নাচাওঁ কিন্তু যেহেতু এইবোৰ বিষয় আহিছে তেতিয়া মই জামাতৰ ভূমিকাৰ কথাও ক'ব লাগিব মই পিছত এইটো লাহে লাহে কম বহুতটো আপোনালোকে বহুত টানকৈ কবিতা লিখিলেই যদি বুজি নাপায় তেতিয়াহ'লে মই ছবি আঁকি বুজাই দিবলগীয়া হয় গতিকে মই অলপ কমকৈ কওঁ যাতে আপোনালোকে তাক প্ৰচেছ কৰিব পাৰে আৰু বুজি পাব পাৰে সেই পন্থাত বিশ্বাসীটো আপোনালোকে কওক আপোনালোকে কিহত বিশ্বাসী আৰু এই মানুহখিনি যিসকলে তেওঁলোকৰ কাৰণে কন্দা কটা কৰি আছে কিন্তু তাত গৈ থিয় হোৱা নাই তেওঁলোকৰ সন্মুখত গৈ থিয় হওক তেওঁলোকক পানী দিয়ক তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক তেওঁলোকক মৰম কৰক খাদ্য দিয়ক আশ্ৰয় দিয়ক আৰু প্ৰত্যেকজনে যিসকলে ইয়াতে ইমান দুখ প্ৰকাশ কৰি আছে তেওঁলোকে যেহেতু তেওঁলোকে অকল মই ভাৰতীয়খিনিৰ কথা কৈছোঁ অবৈধ বিদেশীৰ ফালে তেওঁলোক নাই বুলি মই বিশ্বাস কৰোঁ কিন্তু যদি ভোট বেংকৰ স্বাৰ্থত তেওঁলোকৰ ফালে আছে তেতিয়াহ'লে মোৰ নাজানো মই কিন্তু যিখিনি ভাৰতীয় কিন্তু তেওঁলোকে অবৈধ বেদখলকাৰী আৰু তেওঁলোকক উচ্ছেদ কৰিছে তেওঁলোকৰ এটা পৰিয়ালক নিজ ঘৰত আশ্ৰয় দিয়ক আৰু তাৰে ফটো তেওঁলোকে সামাজিক মাধ্যমত আপলোড কৰক মই বিশ্বাস কৰিম যে আপোনালোকে সঁচাকৈ বহুত আপোনালোক দয়াবান আপোনালোকে তেওঁলোকৰ দুখ দেখি বিগলিত হৈছে আৰু আপোনালোকে চৰকাৰখনৰ ওপৰত আপোনালোকৰ বহুত খং উঠিছে আৰু আপোনালোকৰ যি কথা আপোনালোকে কৈছে প্ৰত্যেকটো কথাই জেনুইন এটা পৰিয়ালক আশ্ৰয় দিয়ক আৰু নহ'লে এই যে আপোনালোকে বামপন্থীৰ নামত বাম পন্থাটোকে যে আপোনালোকে লজ্জিত কৰিছে এই লজ্জিত কৰা প্ৰয়াসটোৰ পৰা আপোনালোকে অকণ ছাইডত থিয় হওক তেওঁলোকক কাম কৰিবলৈ দিয়ক গ্ৰাছৰুটত এইখিনি আপোনালোকলৈ মই আজি ক'লোঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে কিন্তু মই যিহেতু বহুদিন সময় দিলোঁ আৰু আপোনালোকে এজনো নাহিল ইয়াৰ পিছত আপোনালোকে দ্বিতীয়বাৰ সময় নাপায় আপোনালোকক মই ইয়াৰ পিছত গুৰুত্ব নিদিওঁ মোৰ যিটো আচল কাম যিটো কাৰণে মই কলম লৈছোঁ যিটো কাৰণে মই এইবোৰ কথা কৈছোঁ যিটো কাৰণে মই কুমজেলুৱা কবিতাটো লিখিছিলোঁ মই সেইটো কামতহে লাগিল আমাৰ সময়ৰ মূল্য আছে মই আপোনালোকৰ দৰে মানে সকলোকে একদম আৰামত ৰাখি মই নিৰাপদ দূৰত্বত থাকি কথা কোৱা মানুহ নহয় আপোনালোকে যেনেকৈ মোক চাওক মন্ত্ৰীৰ ঘৈণীয়েক মই হয় মন্ত্ৰীৰ ঘৈণীয়েক মই হয় পলিটিচিয়ানৰ ঘৈণীয়েক একচেপ্টেড চ' হোৱাট নোৱাৰে নেকি মন্ত্ৰীৰ ঘৰত থাকি গীতাশ্ৰী তামুলীৰ ক্ষেত্ৰত কিন্তু আপোনালোকে একেবাৰে গুবুৰি খাই পৰিছিল মোৰ ক্ষেত্ৰত মই মন্ত্ৰীৰ ঘৈণীয়েক হৈ যাওঁ লগে লগে মোৰ লেখক সত্তাটোৰ লগে লগে আপোনালোকে ভৰিৰে গছকি পেলায় এতিয়া বহুত মানুহ ওলাব নহয় গীতাশ্ৰী তামুলীকো গছকি পেলাবলৈ তেওঁলোকে দেখিব নহয় যে আপোনালোক কিমান নিৰপেক্ষ আপোনালোক কিমান মনুষ্যত্বৰ অধিকাৰী মানুহে দেখিব নহয় মই জানো আপোনালোকে আটাইতকৈ বেছি আপোনালোকে শুনি আছে এইটো মোৰ প্ৰত্যাহ্বান
কিন্তু বৌদ্ধিক যদি আপোনালোকে সঁচাকৈ বৌদ্ধিক আলোচনাত বিতৰ্কত আহিব বিচাৰে প্ৰশ্নবোৰ লৈ আপোনালোকে আহিব যদি বিচাৰে মই ইয়াত নহয় মুকলি মঞ্চত আহিব আৰু মোৰ লগত বিতৰ্কত অংশ ল'ব ইয়াত মই কিন্তু যি কাম কৰিবলৈ ওলাইছোঁ এই কামটোত আপোনালোকৰ কোনো স্থানেই নাই তাতে কাৰণ মই আপোনালোকক মই কৈছোঁ না আধা পকা বাওঁহতীয়া কাৰণ আপোনালোক হাফ বেকড হয় আপোনালোকৰ কোনো নিৰ্দিষ্ট পন্থাত আপোনালোকে বিশ্বাস কৰি পেলাই সদস্যভুক্তি হোৱা নাই যিসকলে গ্ৰাছৰুট লেভেলত কাম কৰিছে যিসকলে অসমত বাওঁপন্থাৰ ধাৰাটোক জীয়াই ৰাখিছে তাৰ সহায় লৈ আপোনালোকে কৰবাত অকমান ক্ৰীম আপোনালোকে নিজৰ ভাগলৈ গুটাই লৈছে বাছ ইমানেই আপোনালোকৰ কাম এতিয়া মই আহোঁ মই কিয় পমুৱা মুছলমান শব্দটো মই আনিছোঁ মোক কৈছে ন যে পমুৱা মুছলমান আমি নহয় আমি অসমীয়া হয় আমি ভাৰতীয় হয় সেইকাৰণেতো পমুৱা মুছলমান শব্দটো মই আনিছোঁ যে ভাৰতীয়সকল কোন ব্ৰিটিছৰ সময় ব্ৰিটিছ শাসনকালত যিসকল মানুহ ভাৰতবৰ্ষত আছিল আৰু এতিয়াও আছে সেই প্ৰতিজন মানুহেই ভাৰতীয় সাংবিধানিকভাৱে তেওঁলোক ভাৰতীয় অৰিজিন বুলি ধৰি লোৱা হয় আৰু সেই মানুহক এটা অংশ অসমীয়া চীনাসকলক যেতিয়া যিসকলে অসমতে কেবা পুৰুষ পাৰ কৰাৰ পিছত অসমৰ লগত তেওঁলোকে মিহলি হৈ গৈছিল তেওঁলোকক যেতিয়া গ্ৰেপ্তাৰ কৰি বা তেওঁলোকৰ সমস্ত ধ্বংস কৰি তেওঁলোকক উভতাই পঠিওৱা হৈছিল মই কিন্তু যেতিয়াই গম পাইছোঁ তেতিয়া মই কলম তুলি লৈছোঁ তাত মই চাহ বাগিচাৰ বনুৱাসকলক আনিছোঁ যিসকলক দৰিদ্ৰ পীড়িত খৰাং পীড়িত অনাহাৰত থকা ব্ৰিটিছ ভাৰতবৰ্ষৰ বিভিন্ন অংশৰ পৰা লৈ অহা হৈছিল চাহ বাগিচাত কাম কৰিবলৈ তেওঁলোকক আমি চাহ জনগোষ্ঠী বুলি আত্মীয় বুলি আমি আদৰি লৈছোঁ বিশ্বাসো কৰোঁ আৰু তেওঁলোকেও আমাৰ সমাজখনৰ অংশ হৈ পৰিছে যেনেকৈ অসমীয়া চীনাসকল হৈ পৰিছে আৰু এই পমুৱা মুছলমানসকল যিসকল তাৰ পৰা আহিছিল তেওঁলোকো জমিদাৰৰ তলত অত্যাচাৰিত আৰু তেওঁলোকৰ কোনো মাটি নথকা অতি শোষিত শিক্ষা দীক্ষাহীন মানুহখিনি ইয়ালৈ লৈ আহিছিল তেওঁলোকে ইয়াত ব্ৰিটিছে আনিছিল কিয় খেতি কৰিবলৈ চাহ বাগিচাৰ চীনাসকলক আনিছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বনুৱাসকলক আনিছিল চাহ খেতি কৰিবলৈ এওঁলোকক আনিছিল ধান খেতি কৰিবলৈ আৰু ব্ৰিটিছৰ এটা উদ্দেশ্যৰে ব্ৰিটিছে তেওঁলোকক আনিছিল আৰু তেওঁলোকে মইতো যোৱাবাৰ কৈছোঁ মই এইটো লৈ মই পিছত যাম মই চমুকৈ এইকাৰণে কৈছোঁ পমুৱা শব্দটো মই কিয় ক'লোঁ কাৰণ এই পমুৱা মানুহখিনি যাৰ সতি সন্ততি এতিয়া আমাৰ সন্তানৰ বয়সৰ নতুন প্ৰজন্ম তেওঁলোকে নাজানে তেওঁলোকে ইয়াত যেতিয়া য'ত জন্ম হৈছে য'ত যদি তেওঁলোকে অবৈধভাৱে তেওঁলোকে যদি ক'ত বনাঞ্চল দখল কৰি তেওঁলোকে যদি তেওঁলোকৰ পিতৃ মাতৃ বা তেওঁ কোনোবাই যদি দখল কৰিছে তেওঁলোকে সেইখনকে ঘৰ বুলি ভাবে তেওঁলোকে শিক্ষা দীক্ষা লৈছে তেওঁলোকে একো নাজানে মই এইখিনিতে এটা সৰু ভিডিঅ' দেখুৱাবলৈ মই অনুৰোধ কৰিলোঁ তাৰপিছত মই বিষয়টোলৈ আহিম এই ভিডিঅ'টো দেখুৱাই দিয়াচোন আৰু যদিও এতিয়া আমি গম পাই আছো যে কিবা মন্দিৰ বনাম বুলি ভাবিছিল বা এটা দুটা ইটালৈ ৰাখিছিল তাতে সেইটো কিন্তু মাদ্ৰাছা বা মছজিদৰ ওচৰত নহয় সূৰ্য পাহাৰৰ নহয় আজিলৈ আমি এইটো সূৰ্য পাহাৰ বুলি নাজানো সূৰ্য পাহাৰ নহয় এইটো আমি সৰুৰ পৰাই গম পাই আছো যে ধীৰেনপাৰা উজ্জ্বল নগৰ পাহাৰ আৰু এফালে আদিংগিৰি নপৰে মছজিদটো আদিংগিৰি নপৰে যে ফটো এটা কুদৰতপুৰ বুলি ফটো দিয়া হৈছে সেইটো এতিয়া নহয় 2012 দিয়া হৈছে আৰু ৰাস্তা ঘাটা এইবোৰ এতিয়া নহয় এইবোৰ আগৰে বহুত আগৰ হয় 2012 নিউজবোৰ এতিয়া ৰিপিট কৰি দেখুওৱা হৈছে
আপত্তি কৰি এতিয়া একো লাভ নাই, যিহেতু ফৰেষ্টৰ এৰিয়াত আছো আমি। এতিয়া আমাৰতো একো ভুল নহয়, ধৰক আমাৰ মা দেউতাহঁতে ভুল কৰিছে, এতিয়া আহিছে ইয়াতে চৰকাৰী মাটিত আছে, এতিয়া অভাৱত আহিছে, কিন্তু ভাড়াঘৰত আছিল, ভাড়াঘৰত থাকি এতিয়া পইচা পাতি অভাৱৰ কাৰণে ইয়াতে পাহাৰত আহিব লগা হৈছে। ফৰেষ্টৰ এৰিয়াটো আগৰ পৰা গম পায়, মোৰ নাম আৰমান মণ্ডল। কিমান দিনৰ পৰা আছে আপোনালোকে ইয়াতে? মোৰ জন্ম হৈছে ইয়াতে, মোৰ 19 বছৰৰ পৰা ইয়াতে আছো। আৰু মোৰ মা দেউতাতো ইয়াতে আগৰ পৰা বহুত 30-35 বছৰ আগৰ পৰা আছে। ঠিক আছে, তো এইটোৱে। আচ্ছা, আজি আপোনালোকক কালি নটিচ দিয়া হৈছে, কালি কৰাবলৈ কোৱা হৈছে, আকৌ ৰাস্তাও কাটি দিয়া হৈছে। এতিয়া ৰাস্তা কিহৰ বাবে কাটা হৈছে এইটো আমি এতিয়ালৈকে গম পোৱা নাই। কিমান দিনৰ ভিতৰত কালি কৰা হৈছে? 7 দিন টাইম দিছে, কালি দি গৈছে। তো ৰাস্তা কিহৰ কাৰণে কাটিছে এইটো আমি এতিয়াও গম পোৱা নাই। হ'ব পাৰে কিবা কামৰ কাৰণে কাটিছে। তো আমি ইয়াতে বস্তুবোৰ নোমাব কেনে এফালেও জাগা নাই, এফালেও জাগা নাই, সেইটোৱে। আচ্ছা, আপোনালোকৰ ওপৰত যিটো অভিযোগ সামাজিক মাধ্যমত বিভিন্ন স্তৰত যি কোৱা হৈছে যে আপোনালোকে ইয়াত অবৈধ বেদখল কৰি আছে, চৰকাৰী মাটিত আছে, আপোনালোকক উচ্ছেদ চলাবই, গতিকে তাত আপোনালোকৰ আপত্তিটো কি? আপত্তি কৰি এতিয়া একো লাভ নাই, যিহেতু ফৰেষ্টৰ এৰিয়াত আছো আমি। এই ল'ৰাটোৰ মাক দেউতাক শিখ হয়তো তেওঁলোকে সেই পমুৱা মুছলমানসকলৰে নতুন প্ৰজন্মই অকণমানি ল'ৰাটো যে জানে যে অবৈধ মাটিত আছোঁ, তেওঁলোকে ভাড়াঘৰত আছিল, তাৰপৰা তেওঁলোক তালৈ গৈছে, তেওঁলোকে জানে যে তেওঁলোকে চৰকাৰী মাটিত বাস কৰি আছে। ল'ৰাটোৱে কৈছে মা দেউতাহঁতে ভুল কৰিছিলে, আমি ভুগিছোঁ। এই ল'ৰাজনৰ গাত কি দুখ? এতিয়া মই যে কৈ আছোঁ যে ভাসানীয়ে যে কৈছিলে এই লাইনকেইটা, সেই লাইনকেইটাৰ লগত এই কথাবোৰ সম্পৰ্কটো কি? মই কিয় ভাসানীৰ কথা বাৰে বাৰে আনি আছোঁ? মই ভাসানীৰ কথা অকণমান কৈ, আৰু মই যিহেতু বহুত সময় ক'লোঁ, মই আকৌ আহিম, আকৌ ক'ম আপোনাৰ আমি কি কৰিব লাগে, আমি কি কৰা উচিত। মই যিসকল আমি ইয়াতে আমি বহুত আগৰ পৰা আছোঁ, আৰু ইয়াত যিসকল পমুৱা মুছলমানসকল সতি সন্ততিসকল যিসকল ভাৰতীয়, আমি ভাৰতীয়সকলে আজি পৰিস্থিতিত আমি কি কৰিব লাগিব? এতিয়া ইলেকশ্যন চলি আছেতো, ইলেকশ্যনৰ বতৰ। এতিয়া সকলোৱে বিচাৰিব, শুনক আপোনালোক, মই বিদেশীখিনিৰ কথাটো মই ইয়াত প্ৰশ্ন নুঠেই, বিদেশীৰ কথাটো মই নানো, ভাৰতীয় মুছলমানসকলৰ কথা, পমুৱা মুছলমানসকলৰ কথা মই ক'ব বিচাৰোঁ যে আপোনালোক কিন্তু মানুহ বুলি আপোনালোকক নাভাবে, আপোনালোক একোটা সংখ্যা। যি দলেই নহওক, যি ৰাজনৈতিক দলেই নহওক, আপোনালোক একোটা সংখ্যা যি চৰকাৰ গঢ়া ভঙাত সহায় কৰে। গতিকে আপোনালোকক নাম্বাৰ হিচাপে ধৰা হয়, মানুহ হিচাপে ধৰা নহয়। মানুহ হিচাপে ধৰা হ'লে যেতিয়া যিবোৰসকলক উচ্ছেদ কৰিছে তেওঁলোকৰ ভিতৰত যদি তেওঁলোক ভাৰতীয় হয়, তেওঁলোকৰ নাৰীসকলে যিবোৰ কাপোৰ পিন্ধি আছে, তেওঁলোকে যিটো ভাষাত কথা কৈছে, তেওঁলোকৰ জীৱন ধাৰণৰ যিটো মানদণ্ড, এই প্ৰতিটো কথাৰে পৰিৱৰ্তন হ'লহেঁতেন। নাৰীসকলৰ শিক্ষা দীক্ষা পালহেঁতেন, তেওঁলোকৰ আৰু সেইবোৰ আকৌ এই মৌলানা ভাসানীৰ বা এইসকলে তেওঁলোকক নিপীড়িত নিষ্পৃহত বুলি কোৱা মানুহ, এইখিনি নাৰী মোৰ অৰ্ধ আকাশ, নাৰী তুমি মোৰ অৰ্ধ আকাশ বুলি কোৱাখিনিয়ে এই মানুহখিনি উন্নতিৰ কাৰণে কি কাম কৰিছে আজিলৈকে? পমুৱাসকল যেতিয়া আহিছিল যি অৱস্থাত আছিল, আজিও সেই অৱস্থাত আছে। নদীয়ে ভাঙিছে, ক'ৰবাততো যাব লাগিব, ক'বলৈ গৈছে। এই ভাৰতীয়সকলৰ দায়িত্ব চৰকাৰৰ, তেওঁলোকক ৰক্ষা কৰাৰ দায়িত্ব। যিহেতু এইখন এখন কল্যাণকামী ৰাষ্ট্ৰ, সকলোকে এটা নিৰ্দিষ্ট পৰ্যায়লৈ তুলি অনাৰ দায়িত্ব ৰাষ্ট্ৰৰ। মই এই বিষয়টো লৈহে ইয়াৰ পিছত মই ক'ম, আৰু মোক যদি আক্ৰমণ কৰে তেতিয়া মই আৰু কৰিলেও কৰক, মই কৰিব দিছোঁ, মই খুলি দিছোঁ, যিমান কৰে কৰিব। এতিয়া এই মৌলানা ভাসানী, আমি কিন্তু মৌলানা ভাসানীৰ কথা নাজানিছিলোঁ। অসম আন্দোলনৰ সময়তো তেওঁৰ বিষয়ে বহুত চৰ্চা হোৱা নাছিল। চৰ্চা কাৰ হৈছিল? ছাদুল্লা চৰকাৰৰ। আমি জানিছিলোঁ সেই অসমত যদি বৰদলৈ মন্ত্ৰীসভাৰ বিপৰীতে কোনোবা আছে যি অসমখনক ভাল নাপায়, তেওঁ হ'ল ছাদুল্লা চৰকাৰ, যি
মুছলমান বিধায়কৰ সমৰ্থনত আৰু ব্ৰিটিছ বিধায়কৰ বা সদস্যৰ সমৰ্থনত যে প্ৰথম চৰকাৰ অসমত গঠন কৰিছিল প্ৰথম তাৰ বৰ্ডলৈ কিন্তু গঠন কৰিব নোৱাৰিলে কিয় নোৱাৰিলে কাৰণ বৰপেটা সেই অঞ্চলৰ ভাসানী নামৰ এটা চৰত এদিন আহি উপস্থিত হৈছিল আব্দুল হামিদ খান নামৰ এজন মানুহ পূৰ্ববংগৰ পৰা তাৰপিছত তেওঁ কিছুদিন তাত থাকি তেওঁ গুচি গৈছিল আৰু তেওঁ মৌলানা হৈ উভতি আহিছিল সেইকাৰণে সেই ভাসানী চৰৰ মৌলানাজন তেওঁ হৈ পৰিল মৌলানা ভাসানী এই মৌলানা ভাসানীয়ে সংগঠিত কৰিছিল তেওঁ আছিল অবিসম্পাদিত কাৰণ মৌলানা আছিল নহয় মানে খুব বিশ্বাস কৰিছিল তেওঁ ইমান ডাঙৰ মৌলানা তেওঁ উদ্দেশ্যটো বুজি পোৱা নাছিল মানুহে তো মৌলানা কি কৈছিল মাটি দখল কৰ মই যোৱাবাৰ পঢ়াই দিছোঁ চল দৰং চল মাটি দখল কৰিব দিছিল সেইটো এটা অন্য মৌলানা ভাসানীৰ বহুত দীঘলীয়া ইতিহাস আছে মই কম কিয় মৌলানা ভাসানী আজিও প্ৰাসংগিক সেইটো প্ৰশ্ন মোক সুধিছে সেইবোৰ কম যেতিয়া পাকিস্তানৰ সৃষ্টিৰ প্ৰশ্ন আহিল সেই সময়ত যিখন মন্ত্ৰীসভা আছিল সেই যেতিয়া অসমত গোপীনাথ বৰদলৈ সাদুল্লাহ এওঁলোকে চৰকাৰ চলাইছিল সেই সময়ত মুছলিম বিধায়কসকলে কি ভূমিকা পালন কৰিছিল আপোনালোকে অলপ ইতিহাস খুচৰি চাব তেওঁলোকে কেনেকৈ একগোট হৈ সাদুল্লাহ চৰকাৰক কেনেকৈ প্ৰেছাৰ দিছিল লাইন পথা উঠাই দিবলৈ আৰু বিভিন্ন ধৰণৰ লাইন পথা উঠাই দিলে তেওঁলোকে গোটেই অসমত বিয়পি পৰিব পাৰিব কেনে কৰিছিল তেতিয়া মৌলানা ভাসানী আছিল বিধায়ক অসম বিধানসভাৰ আৰু তাৰপিছত আহিছিল তেওঁলোকৰ সেই সময়ত তেওঁলোকৰ বহুত সংখ্যা বহুত আছিল তেওঁলোকক দিয়া হৈছিল কিন্তু ৰিজাৰ্ভ আছিল গতিকে তেওঁলোকৰ বহুত শক্তিশালী অৱস্থানত আছিল আৰু তেওঁলোকে চৰকাৰ ভঙা গঢ়াত ভাৰত স্বাধীন হোৱাৰ আগতে তেওঁলোকে এটা ডাঙৰ নিৰ্ণায়ক ভূমিকা পালন কৰিছিল তাত যেতিয়া স্বাধীনতা পাৰ্টিশনৰ কথা আহিল যেতিয়া ডাইৰেক্ট একশ্যন ডে আহিল তেতিয়া এই মানুহখিনিৰ নেতৃত্বত অসমতো সেই কাৰবাৰটো আৰম্ভ হ'ল ডাইৰেক্ট একশ্যন ডেত অসমৰ কিছুমান অঞ্চলত তেওঁলোকেও কাম কৰিবলৈ আৰম্ভ কৰিলে শ্লোগানটো কি আছিল কান মে বিৰি মুহ মে পান লড়কে লেংগে পাকিস্তান আৰু তাত কোন কোন আছিল বহুত আৰু খুচৰিলে সেইবোৰ পিছত উলিয়াম যদি লাগে নকওঁ মই নতুন প্ৰজন্মক কৈ আছোঁ যে লড়কে লেংগে পাকিস্তান বুলি কোৱাৰ পিছত সাদুল্লাই গ্ৰুপিঙৰ সময়ত মুছলিম লীগক বিধানসভাত লোৱা প্ৰস্তাৱত অংশ ল'বলৈ নিদি অসমখন কিন্তু ৰক্ষা কৰিলে যদি আমি তাক অন্য ধৰণে ইণ্টাৰপ্ৰেট কৰোঁ ভালকৈ দকৈ ভাবি চাওঁ মই ভাবোঁ যে তেওঁ ভাৰতক ভাল পাইছিল অসমক ভাল পাইছিল সেইকাৰণে তেওঁ অসম এৰি নগ'ল ৰৈ গ'ল মৌলানা ভাসানী গুচি গ'ল কাৰণ তেওঁৰ এটা সপোন আছিল এখন বংগচামৰ সপোন বংগ আৰু আসাম মিলি বংগচাম সেইটো সপোন আছিল আৰু তেওঁ পশ্চিম পাকিস্তানত একো কাম তেওঁৰ বিশেষ বৰ আগ্ৰহ নাছিল তেওঁ আছিল মুছলমান বঙালীসকলক লৈ এখন নিজা ৰাজ্য কৰাৰ সপোন আৰু তেওঁ চাগে তাৰে ৰজা হ'ব বিচাৰিছিল নাজানো তেওঁৰ সপোনটো মই ইমান দলৈ যাবলৈও নাই বিচৰা তেওঁ বাংলাদেশলৈ পূৰ্ব পাকিস্তানলৈ গৈ তেওঁ ভাষাভিত্তিক জাতীয়তাবাদ গঢ়ি তোলাত তেওঁ অগ্ৰণী ভূমিকা ল'লে কিন্তু ধৰ্ম নিৰপেক্ষ ভাষাভিত্তিক জাতীয়তা বঙালী ভাষাভিত্তিক জাতীয়তাবাদত বিশ্বাসী মুজিবুৰ ৰহমানৰ আওয়ামী দলৰ লগত তেওঁ কিন্তু ওলাই নাহিল তেওঁলোকৰ লগত তেওঁ কিন্তু নিজৰ ঠাইতে থাকি গ'ল কাৰণ তেওঁ ৰেড মৌলানা আব্দুল হামিদ খান ভাসানী চীনপন্থী যেতিয়া মই তেওঁৰ ইতিহাস মই কম কিন্তু যেতিয়া তেওঁলোকৰ মুক্তিযুদ্ধ আৰম্ভ হ'ল তেওঁ অসমলৈ পলাই আহিল তেওঁ মুক্তিযুদ্ধত তেওঁ যোগদান কৰিলে যিখিনি লেফ্ট গ্ৰুপ আছিল
তেওঁলোকেও যোগদান কৰিলে আৰু তেওঁক কিন্তু বহুদিন তেওঁক চৰকাৰী দৃষ্টিত তেওঁক ৰখা হৈছিল এতিয়া ভিজিলেন্সত ৰখা হৈছিল বহুদিন গৃহবন্দীও কৰি ৰাখিছিল কিন্তু যুদ্ধৰ সময়ছোৱাত এই যে যোগদান কৰা মুক্তিযুদ্ধত যোগদান কৰা এই শক্তিসমূহ যিখন চীনপন্থী সেই সংগঠনবোৰ মাওবাদী সংগঠনবোৰ তেওঁলোকে যুদ্ধৰ মাজত আৰু যুদ্ধ পৰৱৰ্তী কালত তেওঁলোকে বাংলাদেশৰ ৰাজনীতিত কি কৰিছিল শেখ মুজিবুৰ ৰহমানৰ কিয় মৃত্যু হৈছিল আৰু তাৰ লগত ৰাজাকাৰ হৈ বাংলাভাষী জাতীয়তাবাদত বিশ্বাসী ভাষিক জাতীয়তাত বিশ্বাসী মুছলমান মানুহক তেওঁলোকে এনেকৈ ৰাজাকাৰ হৈ তেওঁলোকে অত্যাচাৰ কৰি হত্যা কৰিছিল তেওঁলোকে শব্দবোৰে ক'বলৈ বেয়া লাগে কিমান যদি নাৰীৰ তেওঁলোকে হত্যা কৰিছিল টৰ্চাৰ কৰিছিল ৰেপ কৰিছিল তেওঁলোকৰ পিছফালে আছিল কোন জামাত যি আছিল পাকিস্তান পন্থী তেওঁলোকে বিচৰা নাছিল যে পাকিস্তান দুভাগ হৈ এখন বাংলা ভাষা ভিত্তিক এখন অন্য ৰাষ্ট্ৰ হওক আৰু আজি বাংলাদেশত যি হৈ আছে তাত কোনে নেতৃত্ব দিছে জামাতে মই এইখিনি দীঘলকৈ মই কিতাপ লিখি আছোঁ মই আপোনালোকে যদি ইচ্ছা কৰে যেতিয়া ওলাব পঢ়িব সেইকাৰণে ভাসানী আজিও প্ৰাসংগিক হৈ আছে জামাতে তাতে দখল কৰিলে তাত এটা দ্বীপ আছে আপোনালোকে চাই ল'ব সেন্ট মাৰ্টিন দ্বীপ সেই দ্বীপটোক লৈ পেলাই কি পলিটিক্স আছিল আপোনালোকে অলপমান পঢ়া শুনা কৰি চাব যে চীনৰ আমেৰিকাৰ কোল্ড ৱাৰ পলিটিক্সৰ তাৰ লগত কি সম্পৰ্ক আছিল বা এতিয়াও আছে এতিয়া মই ইয়াৰ পিছত মই অকল কথা পাতিব বিচাৰোঁ নতুন প্ৰজন্মৰ শিক্ষিত যুক্তিবাদী ধৰ্মান্ধতাত বিশ্বাস নকৰা মানে আমাৰ খিলঞ্জীয়াসকল আৰু পৌমুৱা মুছলমানৰ সতি সন্ততি যিসকল আজি অসমৰ মাটিত তেওঁলোকক অসমীয়া বুলি আমি তেতিয়াই গ্ৰহণ কৰিছিলোঁ ন অসমীয়া মিলি আমি আদৰি লৈছিলোঁ ভূপেন হাজৰিকাই তাৰো এখোজ আগলৈ গৈ কৈছিল পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলে আমাৰ সোণৰ ঘৰে বাৰী উজনি পানীতে সাঁতুৰি পালোহি বৰলুইতৰ চাপৰি এইখিনি কিন্তু পূৰ্ববংগৰ পৰা অহা নহয় পদ্মাৰ ধুমুহাই যেতিয়া কষ্ট দিছিল তেওঁলোকে উজনি পানীৰে আহি বৰলুইতৰ চাপৰিত তেওঁলোকে বাস কৰিছিল তেওঁলোককো সমৰ্থন কৰিছিল দুখীয়া মানুহ কষ্টত থোৱা মানুহ সেই মানুহৰ তেওঁলোকৰ সপোনৰ কথা ভূপেন হাজৰিকাই কৈছিল আকৌ বান্ধিম ঘৰ আকৌ গামে গীত আপোন হাতে অসম গঢ়িম হাত পৰিব চিত কোনোবাই মনত ৰাখিছেনে এইবোৰ কথা কোনোবাই তেওঁলোকক কৈছেনে এইবোৰ কথা কিয় নকয় তেওঁলোকক কাৰণ তেওঁলোকক ভোট লাগে তেওঁলোকে বিচাৰে এইখিনি মানুহ অশিক্ষিত হৈ থাকক এইখিনি মানুহ কষ্টত থাকক এইখিনি মানুহ নিৰাপত্তাহীনতাত ভুগি থাকক যাতে তেওঁলোকে অশিক্ষিত তেওঁলোকে একো ৰাজনীতি বুজি নোপোৱা নিজৰ অধিকাৰ বুজি নোপোৱা মাতব্বৰ আৰু ৰাজনৈতিক নেতৃত্বলৈ চাই থকা একোটা এটা নম্বৰত পৰিণত হয় সেইটো হ'ল এইসকলৰ উদ্দেশ্য সকলোৰে প্ৰথম তাৰ পৰা ওলাব লাগিব কাৰণ সপোনটো কি ভূপেন হাজৰিকাই কৈ গৈছে নহয় আকৌ বান্ধিম ঘৰ আকৌ গামে গীত আপোন হাতে অসম গঢ়িম হাত পৰিব চিত আমাৰ অসমীয়া যিখিনি অসমীয়া মুছলমান বুলি কয় তেওঁলোক আৰু এই মানুহখিনি সকলো আমাৰ আপোন প্ৰত্যেকে আমি অসমৰ যেনেকৈ চীনাসকলক আমি লৈছোঁ যেনেকৈ বেলেগ ব্ৰিটিছ ভাৰতৰ বেলেগ ঠাইৰ পৰা অহা চাহ জনগোষ্ঠীৰ লোকসকলকো লৈছোঁ তেওঁলোকো আমি একেধৰণে আমি মই মোৰ মন্তব্যটোৱে আৰু কওঁ বাকীখিনি মই আপোনাক নিজে বুজি ল'ব মই আপোন বুলি গণ্য কৰোঁ মই খুব সচেতনভাৱে চাই থাকোঁ আৰু তেওঁলোকক যেতিয়া মিয়া গেদা বুলি যেতিয়া গালি পাৰে তেতিয়া মই দেখোঁ কিছুমান খুব শিক্ষিত ল'ৰাই কিমান দুখ কৰে মই দেখিছোঁ
তেওঁলোকে কিমান অপমানিত বোধ কৰে, তেওঁলোকে কিমান এলিয়েনেটেড ফিল কৰে, তেওঁলোকে কিমান ৰিজেক্টেড ফিল কৰে, তেওঁলোকে কিমান কষ্ট পায় মই দেখোঁ। কাৰণ তেওঁলোকে জানে তেওঁলোক ভাৰতীয়, তেওঁলোকক কি কাৰণে তেওঁলোকক সকলোৰে লগত সামৰি মিয়া গেদা বুলি গালি পাৰিবলৈ লৈছে। কিয় ভাৰতৰ বেলেগ ঠাইৰ পৰা অহা মজদুৰসকলক একো নকয়, কিয় চীনাসকলক একো নকয়, কিয় কয়? কাৰণ এই যে যিখিনি অবৈধ বাংলাদেশী তাৰ পিছৰ পৰ্যায়ত আহিছে, তেওঁলোকৰ বেশভূষা আচাৰ আচৰণৰ সৈতে সেই পমুৱা মুছলমানসকলৰ আচাৰ আচৰণ জীৱন ধাৰণৰ সকলো কথা এতিয়াও একেধৰণৰে হৈ আছে। আকৌ ঘৰ বন্ধা নাই, ঘৰ হয়তো বান্ধিছে, আপোন হাতে অসম গঢ়া নাই তেওঁলোকে। আপোন হওক। আৰু মই নতুন প্ৰজন্মৰ শিক্ষিত যুক্তিবাদী ল'ৰা ছোৱালীবোৰক কওঁ, এতিয়াই সময় এই বন্ধুত্বৰ বাঘজৰীডাল শক্তিশালী হাতখন আগবঢ়াই দিয়ক। নতুন প্ৰজন্মৰ ভাৰতীয়সকলে, ভাৰতীয় মুছলমানসকলে বন্ধুত্বৰ হাতখন আগবঢ়াই দিয়ক। শুনক, এইখন এতিয়া ৰাজনীতি চলি আছে। এতিয়া ৰক্তক্ষয়ী বিভিন্ন পৰিস্থিতিৰ সৃষ্টি হ'বলৈ এটা পৰিৱেশৰ সূচনা হৈছে। সেইটো এণ্টি ইনকামবেঞ্চি ফ'ৰ্চো আছে তাত, চৰকাৰ কৰিব পৰা ফ'ৰ্চ তাত, দুইটা পক্ষই থাকিব পাৰে। আপোনালোকে এই ধৰণৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ পৰা আঁতৰি থাকি নিৰ্বাচনটো পাৰ হৈ যাবলৈ দিয়ক ভালকৈ। চৰকাৰ যাৰেই নহওক, মই আপোনাক এটা কথা কওঁ, মই অত বছৰ ধৰি মই কিন্তু চৰকাৰৰ ভিতৰ চৰাত থাকি সকলো কথা দেখি আছোঁ। আপোনালোকে যুদ্ধ কৰিলে, আপোনালোকে তেজ বোৱালে, আপোনালোকে কমিউনেল ৰাইটিঙত গ'ল, তাৰপিছত নিৰ্বাচনত কিছুমান মানুহ জিকি আহিল, কোনোবাই চৰকাৰ বনালে। তাৰপিছত অসম এছেম্বলিৰ লাউঞ্জত বহি তেওঁলোকে একেলগে চাহ খাব, তেওঁলোকে মিলা প্ৰীতিৰে থাকিব। আৰু তেওঁলোকৰ ভিতৰত যিবোৰ ইণ্টাৰনেল ডাইনেমিক্স চলি আছে, তাত সেইটো কিন্তু অকল পাৰ্টি নিৰ্ভৰ নহয়। পাৰ্টিৰ ভিতৰত থকা যিবোৰ ফেকশ্যনছ আছে, সেই ফেকশ্যনবিলাকৰ অপজিট পাৰ্টিৰ ফেকশ্যনৰ লগত বেলেগ বেলেগ সূত্ৰত, বেলেগ বেলেগ ইকুৱেশ্যনত তেওঁলোক বান্ধ খাই পৰিব। আপোনালোক তেতিয়াও নাম্বাৰেই হৈ থাকিব। আজি মই এইখিনি ক'লোঁ। ইয়াৰ পিছত মই ক'ম আমি কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ আমি নিজক গঢ়িব লাগে, কেনেকৈ যিখন আমি আচলতে সভ্য, শান্ত, ঐতিহ্যপূৰ্ণ, চিভিলাইজড অসম আমি বিচাৰোঁ, সেই অসমখন আমি এনেকৈ গঢ়িম। মোক হাজাৰ কথা কৈ থাকক যে মই কি কয় এছাইনমেণ্ট লৈছোঁ নেকি, কিবা যি কৈ আছে কৈ থাকক, কিন্তু কৈ থাকিলেও নহ'ব। তেওঁলোকৰ মুখবোৰ বন্ধ কৰাৰ, যেনেকৈ গুমনি থাকে সাপক নমাবলৈ, সেই গুমনি আছে আমাৰ হাতত। গুমনি ব্যৱহাৰ কৰিব লাগিব। নতুন প্ৰজন্মক তেওঁলোকৰ কাৰণে সেইখিনি মোৰ এডভাইচ। যদি নামানে, ইয়াৰ পিছত কিন্তু উভতি অহাৰো সময় নাথাকিব। ধৰ্মভিত্তিক জাতীয়তাবাদী আৱেগক পৰিত্যাগ কৰি সংস্কৃতিভিত্তিক জাতীয়তাবাদক, ইয়াৰ মাটি পানীৰ যিটো সংস্কৃতি, তাৰ ওপৰত ভেটি কৰি জাতীয়তাবাদী চিন্তাধাৰা গঢ়ি তুলি অসমৰ মাটিত এখন নতুন সমাজ গঢ়িবৰ কাৰণে আপোনালোকে প্ৰয়াস চলাওক। আমি যেনেকৈ অসমীয়া বুলি কৈছিলোঁ, ইমান দিনে আপোনালোকে অসমীয়া হৈ যাব লাগিছিল। অসমীয়াৰ পৰা শব্দটো গুচি যাব লাগিছিল। কিন্তু অসমীয়াৰ ঠাইত সেই শব্দটো কিমান দিন আগত নোহোৱা হৈ গ'ল। এতিয়া আপোনালোকক মানুহে গেদা মিয়া বুলি গালি পাৰিবলৈ লৈছে। মই কেতিয়াও নিবিচাৰোঁ আপোনালোক সেই অপমানৰ সন্মুখীন হওক, সেই ধৰণৰ কষ্টৰ সন্মুখীন হওক। আৰু এই সুবিধাবাদী যিবিলাকে আপোনালোকক নাম্বাৰ হিচাপে ভাবে, আৰু এই আধা পকা বাওঁহতীয়াহঁত যিসকলে এই ঢৌটোৰ সুবিধা লৈ প্ৰতিষ্ঠান বিৰোধিতাৰ নামত তেওঁলোকে যিবোৰ খেল খেলে, সেই খেলবোৰৰ পৰা সাৱধান হওক। দুটা কবিতা লিখিলে এজন মানুহ বিপ্লৱী হৈ নাযায়। তেওঁৰ অশ্লীল অতীতক পাহৰি দুটা কবিতাৰ আপোনালোকৰ পক্ষত লিখিলে কাৰণেই তেওঁক আপোনালোকৰ শুভাকাংক্ষী বুলি নাভাবিব। কাৰণ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ লগত এই সুবিধাবাদীবোৰ আহে। এইটো এটা সাৰ্বজনীন কথা। মই এই বিষয়ে মূলত যদি কথা পাতিব বিচাৰে, মূলত কথা পাতিব। কিন্তু নিৰ্বাচনটোত আপোনালোকে
ধৈৰ্যৰে এই পৰিৱেশটোত শান্তি ৰক্ষা কৰক। এতিয়া মই একো কাম নকৰোঁ, কাৰণ কৰিলে আপোনালোকে এইখিনি সময়ত পৰিৱেশো নাই, নিৰ্বাচনটো যাওক, তাৰপিছত আমি গোট খাম, তাৰপিছত আমি কাম কৰিম, তাৰপিছত আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যাতে এখন আপোনাৰ যিখিনি মানুহ ব্ৰিটিছৰ দিনত আহিছিল বা যিখিনি মানুহ শৰণাৰ্থী হিচাপে আহিছিল, শৰণাৰ্থী আৰু অবৈধ বাংলাদেশীৰ মাজত পাৰ্থক্য আছে। তেওঁলোকে শৰণ বিচাৰি আহিছিল, ইয়াতে আশ্ৰয় বিচাৰি আহিছিল। সেই আশ্ৰয় বিচাৰি অহা মানুহখিনি আৰু ভাৰতীয় মুছলমানখিনি যিসকলক পূৰ্ব বংগৰ পৰা লৈ অহা হৈছিল, সেই সকলো মানুহ মিলি আৰু অসমীয়া যিখিনি বহুত পুৰণি কালত অসমলৈ আহি অসমীয়া মুছলমান হিচাপে অসমীয়া সমাজলৈ মিলি গৈছে, আমি সেই সকলোৱে মিলি আমি একগোট হৈ এই ষড়যন্ত্ৰ, মৌলা ভাছানীৰ দৰে মানুহৰ ষড়যন্ত্ৰ যে আছাম আমাৰ, বংগ আমাৰ, ত্ৰিপুৰা আমাৰ বুলি কৈছে, আৰু তেওঁলোকে যিটো বংগাসাম কৰিব বিচাৰিছে, বংগ আৰু আছাম মিলাই তেওঁলোকৰ যিটো সপোন, এই সপোনটোত লাহে লাহে তেওঁলোকে আকৌ চাপি আহিছে। জামাতৰ হাতলৈ বাংলাদেশৰ নিয়ন্ত্ৰণ গুচি গৈছে। প্ৰাসংগিক ভাছানী সেইকাৰণে প্ৰাসংগিক, তেওঁলোকে অকল বাংলাদেশত সীমাবদ্ধ, তাততো হিন্দুক যি কৰিছে সেইটো বাৰু বাদেই, সেইটোতো আছেই, কিন্তু জামাতে বাংলাদেশত ৰৈ থাকিব নেকি? তেওঁলোকে বৃহত্তৰ বংগখনক তেওঁলোকে নকৰিব নেকি? তেওঁলোকে আগ নেবাঢ়িব নেকি? মোৰ উপন্যাসত দুটা লাইন আহিব। এটা আছে খুদা হাফিজ পূব পাকিস্তান, আৰু এটা আছে হামলোক ফিৰ লুটকে আয়েংগে। এই দুটা বাক্য, এই দুটাতেই আমাৰ ভৱিষ্যতৰ বাস্তৱতা সোমাই আছে। আজি অলপ দীঘলীয়া হ'ল, বেয়া নাপাব। এজনে কোনোবাই কৈছে যে আপুনি লিখি দিব, নহ'লে আমাৰ শুনিবলৈ আমনি লাগে। নুশুনিব আপোনালোকে গাঁৱৰ ভিতৰত আপোনালোকৰ নিজৰ মানুহখিনিক অকল কেঁচুৱা কোলাত লৈ, উৰণি লৈ, মানুহে বুজি নোপোৱা ভাষাত কথা ক'বলৈ, তেওঁলোকক সেইটো পৰিৱেশত বন্দী কৰি ৰাখি ৰাজনীতি কৰিবলৈ আপোনালোকে ব্যস্ত হৈ থাকক। আমি আমাৰ কাম কৰি যাম। ধন্যবাদ।